নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ জন কললৈ আৰু ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৰে জ্ঞাত যে সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে আপোনালোকৰ কাষলৈ আহোঁ আমি এগৰাকী বিশেষজ্ঞ চিকিৎসকক লগত লৈ আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক আছে মই পৰিচয় কৰাই দিম তাৰ পূৰ্বে দুটামান কথা কৈ লওঁ যিহেতু বৰ্তমান সময় প্ৰতিযোগিতামূলক সময় আৰু এই প্ৰতিযোগিতামূলক সময়ৰ লগত নিজকে খাপ খুৱাই আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি যথেষ্ট বহু সময়ত মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰোঁ আমাৰ দৈনন্দিন যি কাৰ্যকলাপ সেই কাৰ্যকলাপ কৰি আমি ভাগৰি পৰোঁ তাৰ বাবে মাজে মাজে আমি ফ্ৰাষ্ট্ৰেশ্যনত আহি যাওঁ আমি মানসিকভাৱে হতাশাত ভোগা আৰম্ভ কৰোঁ আৰু এই হতাশা মানসিক চাপ এইবোৰৰ পৰানো কেনেধৰণে উদ্ধাৰ পাম বা এই আমাৰ জীৱনত হৈ থকা যিবোৰ প্ৰেছাৰ সেই প্ৰেছাৰবিলাক আমি সহ্য কৰিব কেনেকৈ পাৰিম বা মানসিক ৰোগী বহুতে এনেকুৱা ধৰণৰ হয় চিন্তা কৰি এটা সময়ত মানে সাইকোলজিক্যাল প্ৰব্লেম কিছু সমস্যাৰ সন্মুখীন হোৱা দেখা যায় গতিকে আমি আজি এই সময়খিনিত আমিনো আমাৰ ল'ৰা ছোৱালীক বা আমি যুৱ প্ৰজন্মই কেনেধৰণে আগুৱাই যাম আমি কেনেধৰণে আমাৰ জীৱনটোত সফলতা লাভ কৰিব পাৰিম তাৰ ওপৰতে আজি আমি কথা পাতিম গতিকে আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে মনোৰোগ বিশেষজ্ঞ ডক্টৰ অশোক কুমাৰ মই পোনপ্ৰথমে ডক্টৰ অশোক কুমাৰ ছাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ হয় আৰু হে আছিল ডক্টৰ অশোক কুমাৰ ছাৰ আৰু অশোক কুমাৰ ছাৰৰ সৈতে আজি আমি কথা পাতিম আমি মানসিক ৰোগৰ ওপৰত কথা পাতিম আমাৰ সমস্যাসমূহ যিবোৰ প্ৰেছাৰ আমাৰ হোৱাৰ লগে লগে আমাৰ যিবোৰ অফিচ কাছাৰী হওক বহু প্ৰেছাৰ আছে আমাৰ জীৱনত লাইফত আমাৰ জীৱনটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি বহু সময়ত মানসিকভাৱে ভাগি পৰোঁ আৰু সেই সময়তনো আমি কেনেকৈ ষ্টেবল হ'ম বা এনেকুৱা কিছুমান বেমাৰ আছে স্কিজোফ্ৰেনিয়া যিটো বেমাৰত পৰিলেনো মানুহৰ কেনেকুৱা হ'ব পাৰে তাৰ লক্ষণসমূহ কি আমি কিছুদিনৰ আগতে শুনিছিলোঁ এগৰাকী অসমৰ জনপ্ৰিয় লিখক তেখেতে পৰৱৰ্তী সময়ত পৰিয়ালে অৱগত কৰা অনুসৰি স্কিজোফ্ৰেনিয়াত আক্ৰান্ত হৈ তেওঁ আত্মঘাতীৰ দৰে পথ বাছি ল'বলগীয়া হৈছিল গতিকে সেইসমূহ সমস্যা হ'লেনো তাৰ লক্ষণসমূহ কেনেকুৱা সেইসমূহ সমস্যাৰ পৰা আমি কেনেধৰণে আমাৰ ল'ৰা ছোৱালীক বা আমি বাচি থাকিব পাৰিম সেইবোৰৰ ওপৰতো কথা পাতিম আৰু আপোনালোকেও যদি কিবা মানসিক চাপৰ সম্পৰ্কে বা মানসিক ৰোগৰ সম্পৰ্কে কিবা জানিব বিচাৰে বা পৰামৰ্শ ল'ব বিচাৰে গতিকে আমালৈ ফোন কৰিব পাৰিব আমাৰ সৈতে লাইভত আছে আমি যিহেতু আমাৰ ফোন নাম্বাৰটো এবাৰ কৈ দিওঁ 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰোঁ আহক আমি পোনপটীয়াকৈ ছাৰৰ সৈতে আলোচনা কৰোঁ মানসিক ৰোগনো প্ৰকৃততে কি ছাৰ পুনৰবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ প্ৰথমে জানি ল'ব বিচাৰিছোঁ এই মানসিক ৰোগটোনো কি বৰ্তমান সময়ত যথেষ্ট দেখা পোৱা যায় মানসিক ৰোগ বিশেষকৈ আমাৰ যিসমূহ ষ্ট্ৰাগল পিৰিয়ড আমাৰ যিটো সময়ত আমি কাম কৰা আৰম্ভ কৰোঁ সেই সময়তে কেতিয়াবা আমি হতাশাত আহে আৰু হতাশা অহাৰ লগে লগে আমি কেতিয়াবা মানসিকভাৱে ভাগি পৰা দেখা যায় আৰু পৰৱৰ্তী সময়ত সেয়ে হয়তো বেলেগ বেড হেবিট কিছুমান আমাৰ লগৰীয়া হৈ পৰিব পাৰে মই মানসিক ৰোগ মানসিক চাপ এই সম্পৰ্কে আপোনাৰ পৰা জানিম কিন্তু এটা ফোন আছে আমি প্ৰথমে ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে পোনপ্ৰথমে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ কি জানিব বিচাৰিছে জনাব ডিষ্ট্ৰিক্টৰ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব আমি জানো যে মানসিক ৰোগ বুলি কৈ আছে এইটো চাই আছো মোৰ কিবা মুডটো সদায় থাকে কিবা মনত নাথাকে টোপনি নহয় এনেকুৱা বেমাৰটো ৰাতি আপোনাৰ টোপনি নহয় আৰু কিমান ডাঙৰীয়া মনত পৰিলে আৰু টোপনি নহয় আপোনাৰ বয়সটো কিমান ডাঙৰীয়া আমাৰ বয়সটো 70ৰ ওপৰত হৈছে হয় 70ৰ ওপৰত বয়স হৈছে অকণমান আৰু এইখিনি সময়ত অকণমান টোপনিটো কমেই হয় বাৰু যি কি নহওক ছাৰ তেখেতক আৰু কিবা সুধিব নেকি আপোনাৰ টোপনি কিমান দিনৰ পৰা বেয়া হৈ আছে মোৰটো আপোনাৰ কেতিয়াৰ পৰা টোপনি নহা হৈ আছে অলপ আমি বৰবটা পৰা অলপ মানসিক ৰোগ এটা এক্সিডেণ্ট কৰি লৈছিলোঁ ঔষধ না তাৰ পৰা অলপ আৰাম পাইছোঁ অলপ কমছে এটা কেতিয়াৰ পৰা হৈ আছে এই সমস্যাটো আপোনাৰ কেতিয়াৰ পৰা হৈ আছে ডাঙৰীয়া 1 বছৰমান হ'ল
মানৰ পৰা হৈ আছে নহয় জানো ওকে আপোনাৰ টোপনি আহোতে টাইম লাগে কি টোপনি আহি যায় মাজে মাজে ভাঙি থাকে ভাঙি থাকে মানে কিবা মনত থলে আৰু টোপনি নাই কি কৈছে কিবা এটা মনত পৰিলে আৰু তেখেতৰ টোপনি নহা হৈ যায় ওকে আপুনি বেছি চিন্তা কৰে নেকি চিন্তা নকৰো তথাপি কিবা মনত পৰিলে আৰু এইটো নহয় ওকে যেতিয়া বস্তুবিলাক মনত পৰে সেইটো মনত চলিয়ে থাকে আপোনাৰ তাৰপিছত টোপনি ভাঙি যায় হয় তেখেতে চাগে ভালকৈ ধৰিব পৰা নাই যি কি নহওক ছাৰ তেখেতৰ বয়সটো 70 বছৰ আৰু এনেকুৱা এটা বয়সত মানুহৰ টোপনিটো নিশ্চিতভাৱে কমেই হয় নি আপোনাৰ স্লিপ ডিষ্টাৰ্বেন্স বহুত টাইপ আছে এটা হ'ল কি একো ৰিজন নাই যেনেকৈ বয়স তেখেতৰ 70 ইয়াৰ্ছ তো সেইটো বয়সত এনেও টোপনি কম থাকে অলপ এণ্ড ছেকেণ্ড আপোনাৰ অল্ড এজ এনজাইটি এণ্ড অল্ড এজ ডিপ্ৰেশ্যন সেইটো বহুত কমন হৈ গৈছে মানে অল্ড এজ এনজাইটি মানে কিবা চিন্তা কৰি থাকে নহ'লে ডিপ্ৰেশ্যন হৈ থাকে সেইটো কাৰণেও এটা টোপনি কম হয় সেইটো এটা ৰিজন হয় টোপনি কম হয় এণ্ড তেখেতে এটা কথা কৈছে কি কিবা মনত আহি গ'লে টোপনি ভাঙি যায় মানে কিবা চিন্তা কৰি আছে চিন্তা হৈ আছে সেইকাৰণে টোপনি প্ৰব্লেম বেছিকৈ বাঢ়ি গৈ আছে আপোনাৰ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় ছাৰ যদি এনজাইটি এণ্ড ডিপ্ৰেশ্যন আছে আৰু মই যিটো লক্ষ্য কৰিছোঁ তেখেতৰ কথাখিনিৰ পৰা এনজাইটি আৰু এনেকুৱা ধৰণৰে হ'ব যিটো চিন্তা যদি চিন্তাৰ কাৰণে বেমাৰ অহা নাই তেতিয়াহ'লে এনজাইটি ট্ৰিটমেণ্ট কৰিলে টোপনি নিজে ঠিক হৈ যাব যদি ডিপ্ৰেশ্যন হৈ আছে তেতিয়া আপুনি ডিপ্ৰেশ্যন ট্ৰিটমেণ্ট যদি লয় এণ্ড ডিপ্ৰেশ্যন ঠিক হৈ যায় টোপনি নিজে ঠিক হৈ যায় পৰিয়ালৰ কি কৰ্তব্য হ'ব পাৰে এনেকুৱা সময়ত একচুৱেলি চাইকেট্ৰি কেনেকুৱা ছাবজেক্ট হয় চাইকেট্ৰি বেমাৰ আপোনাৰ যেনেকৈ বাকী বেমাৰ আছে জ্বৰ হৈ আছে কাৰোবাৰ মেডিচিন দি দিলোঁ ঠিক হৈ গ'ল চাইকেট্ৰি তেনেকুৱা নহয় চাইকেট্ৰি হয় কি যদি কিবা পাৰ্চন চাইকেট্ৰি ইলনেছ হৈ আছে ডক্টৰৰ লগত ট্ৰিটমেণ্টৰ কাৰণে আহিছে ডক্টৰে ট্ৰিটমেণ্ট দিছে ট্ৰিটমেণ্ট লগত আপোনাৰ ইম'চনেল ছাপৰ্ট মানে ছাপৰ্ট ছিষ্টেম এটা লাগিব ঘৰৰ পৰা যদি অকল ট্ৰিটমেণ্ট কৰি মানুহে বিচাৰিছে কি মই ভাল হৈ যাম তেতিয়াহ'লে ভাল হ'ব পাৰে কিন্তু বহুত টাইম লাগিব পাৰে নহ'লে কমপ্লিট ভাল নহ'ব পাৰে যেতিয়ালৈ ছাপৰ্ট ছিষ্টেম ভাল হয় সেইকাৰণে ছাপৰ্ট ছিষ্টেম বহুত ইম্পৰ্টেণ্ট তো ঘৰৰ ফালৰ পৰা জাষ্ট ছাপৰ্ট ছিষ্টেম দিব লাগিব আৰু বহুত মানুহে তেনেকৈ আমি দেখা পাওঁ যি পেচেণ্ট চাই থাকোঁ ঘৰৰ মানুহে এনে কৈ দিয়ে পাগল নেকি নহ'লে পাগল হৈ গৈছ তেনেকুৱা কথাবিলাক কৈ থাকে সেইটো কথা ক'লে কি হয় মানুহৰ যোনটো বেমাৰ হৈ আছে অলৰেডি এনজাইটি হৈ আছে ডিপ্ৰেশ্যন হৈ আছে তেতিয়াহ'লে আৰু মনত সেইটো বহি যায় কি সঁচাকৈ মই পাগল নেকি নহ'লে মোক মানুহে পাগল কিহৰ কাৰণে কৈ আছে মানে ছাপৰ্ট যি পাব লাগে নাপায় তেতিয়াহ'লে বেমাৰ আইদাৰ ভাল নহয় নহ'লে ভাল হ'বলৈ বহুত টাইম লাগি যায় হয় ডাঙৰীয়া এই মুহূৰ্তত ছাৰৰ পৰাও মই কথাখিনি জানিম আচলতে পৰিয়ালৰ ভূমিকা কেনেকুৱা হোৱা উচিত বা তেনেকুৱা এগৰাকী লক্ষণ থকা বা সমস্যা থকা ব্যক্তিৰ থকা পৰিয়ালটোৰ দায়িত্ব কি হ'ব পাৰে সেইখিনি কথাও মই আপোনাৰ লগত সবিশেষ পাতিম কিন্তু এই মুহূৰ্তত মই ডাঙৰীয়া আপোনাক এটা কথা ক'ব বিচাৰোঁ অনুষ্ঠানটো আপুনি নিশ্চিতভাৱে চাই আছে আপোনাৰ হয়তো আপোনাৰ যিখিনি কথাৰ পৰা আমি গম পালোঁ হয়তো কিছু চিন্তা আছে আৰু কিছু বয়সৰ লগত এংজাইটি বৃদ্ধি হৈছে গতিকে এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু পৰিয়ালৰ সদস্যসকলকো এই মুহূৰ্তত মই এটা কথাই ক'ব বিচাৰোঁ যে তেখেতৰ যিখিনি চিন্তা বা যিখিনি সমস্যা আছে সেইখিনি আপোনালোকে ভগাই ল'বলৈ চেষ্টা কৰক এনেকুৱা নহয় যে কিবা বেমাৰ এটা হৈছে তেওঁ সেই বেমাৰটো মই ভগাই লোৱাৰ কথা কোৱা নাই তেওঁ কিবা এটা হয়তো সমস্যাত ভুগি থাকিব পাৰে বা তেওঁৰ মনত কিবা এটা চিন্তা সোমাই পাকঘূৰণি খাই সেইটো বস্তুৱে তেওঁক টোপনি নহা কৰিব পাৰে কিন্তু সেই তেনে ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব আছে তেখেতেনো কি চিন্তাত ভুগিছে কেনেকুৱা কথাবিলাক মনলৈ আহি টোপনি নহা হৈছে সেই কথাবিলাক আলোচনা কৰক আৰু সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক নিশ্চিতভাৱে তেওঁ উপকৃত হ'ব আমি ভাবোঁ সোনকালে তেওঁ আৰোগ্য হ'ব ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মাই টেনশ্যন বাদে ঘুমকি নাহে হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে আমাৰ মাই টেনশ্যন বাদে ঘুমকি নাহে অ'কে অ'কে আপোনাৰ টেনশ্যনত টোপনি নহা হৈ থাকে নহয় জানো মাকৰ অ'কে মাৰ বয়সটো কিমান আপোনাৰ 35 বছৰ 35 বছৰ টেনশ্যন মানে কেনেকুৱা ধৰণৰ টেনশ্যন আপুনি যদি তোমাৰ মাৰ লগতে কথা পাতিব পাৰিলোহেঁতেন চাগে বেছি ভাল হ'লহেঁতেন হেল্ল' নহয় ছাৰ মা কাষতে আছে নেকি মই নাই অ'কে আচলতে বিহেভিয়াৰ ৱাইজ কিবা চেঞ্জ দেখিছে নেকি তেখেতৰ আপোনাৰ মাক মানে কথা নাপাতে আগৰ নিচিনা নহ'লে বেছি চিন্তা কৰে খং বেছি কৰে তেনেকুৱা কিবা দেখি আছে চিমটম বাৰু আমাক শুনি আছেনে
আপুনি নিশ্চিতভাৱে আমি অনুমান কৰিছোঁ আপুনি টেলিভিশ্যনৰ পৰ্দাৰ কাষত আছে তেনে গতিকে শুনাত আপোনাৰ অসুবিধা হ'ব যদি আপুনি অকণমান দূৰলৈ আহে তেতিয়াহ'লে আপোনাৰ কথাখিনি আমাৰো শুনিবলৈ সুবিধা হ'ব আৰু আমাৰ কথাখিনি আপোনাৰো শুনিবলৈ সুবিধা হ'ব যি কি নহওক আপুনি যদি শুনি আছে মই এটা কথা জানিব বিচাৰিছোঁ মই নহয় ছাৰে জানিব বিচাৰিছে যে তেওঁ কিবা বিহেভিয়াৰ চেঞ্জ দেখিছে নেকি তেওঁ আগতে যেনেধৰণে আপোনালোকৰ লগত কথা বাৰ্তা পাতে এতিয়া নপতা হৈ গৈছে গুমুঠা মানি ৰখি থাকে বা চিন্তা কৰি থাকে কিবা এটা তেনেকুৱা কিবা বিহেভিয়াৰ চেঞ্জ পাইছে নেকি সংযোগ বিচ্ছিন্ন হৈছে যি কি নহওক ছাৰ তেখেতৰ ৩৫ বছৰ বুলি কৈছে যিগৰাকী এনে ধৰণৰ কিন্তু কিবা টেনশ্যনত টোপনি নাহে কি টেনশ্যন সেইটো বাৰু আমি গম নাপালোঁ কিন্তু হ'লেও ছাৰ কিহৰ কাৰণে হ'ব পাৰে এইটো এটা কথা তেখেত নিজে ক'লে কি টেনশ্যনৰ কাৰণে টোপনি অহা নাই মানে আগতে মই যি কৈছিলোঁ এনজাইটি হ'লে এনজাইটিৰ চিম্পটম হয় এটা কি যেতিয়া মানুহে বেছি চিন্তা কৰি থাকে তেতিয়াহ'লে টোপনিটো ভাঙি যায় নহ'লে আইদাৰ টোপনি নাহিব নহ'লে যদি টোপনি আহিও যায় মাজে মাজে ভাঙি থাকে এণ্ড নহ'লে কি হয় আপোনাৰ টোপনি আহি আছে ৰাতিপুৱা সোনকালে সাৰ পাই যায় তো টেনশ্যন তেখেত নিজে কৈ আছে তো মষ্ট প্ৰবলি টেনশ্যনৰ কাৰণে হয় টেনশ্যনৰ কাৰণে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় ছাৰ আমি কিবা এটা যদি পৰামৰ্শ দিব পাৰোঁ যদি এনজাইটি হৈ আছে তেতিয়াহ'লে চাব লাগিব কি এনজাইটি চিভিয়াৰিটি কিমান আছে প্ৰথমটো ৰিজন ৰুট কজ কি হৈ আছে আপোনাৰ কিহৰ কাৰণে এনজাইটি হৈ আছে কেতিয়া কেতিয়াবা কি হয় কি সৰু কথা মানুহে শ্বেয়াৰ নকৰে নহ'লে নিজৰ মনৰ ভিতৰত লুকাই ৰাখে দবাই ৰাখে তেতিয়াহ'লে বস্তু লাহে 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 ডাঙৰ হৈ যায় তেতিয়া কাৰণে এনজাইটি বাঢ়ি যায় যদি কিবা এনেকুৱা কথা আছে কি সৰু কথা শ্বেয়াৰ কৰিলে বস্তুবিলাক ছল্ভ হৈ যায় তেতিয়াহ'লে এনজাইটি কমি যায় নহ'লে যদি এনজাইটি বেছি আছে মডাৰেট টু চিভিয়াৰ লেভেলত আছে তেতিয়াহ'লে আমাৰ প্ৰফেচনেল হেল্প লাগে তেতিয়া ট্ৰিটমেণ্ট লাগে আপোনাৰ আইদাৰ মেডিচিন হেল্প আছে নহ'লে থ্ৰু কাউন্সেলিং থেৰাপি ছেশ্যনছ সেইটো হেল্প কৰে আপোনাৰ হয় আপোনালোকে নিশ্চিতভাৱে অনুষ্ঠানটো চাই আছে গতিকে ছাৰে পৰামৰ্শখিনি দিছে এই পৰামৰ্শখিনি এবাৰ ভাবি চাওক আপোনালোকে কি কোনটো হৈ আছে কোনটো লেভেলত তেওঁৰ সমস্যাটো হৈ আছে নিশ্চিতভাৱে উপকৃত হ'ব আৰু যদি বেছি গুৰুতৰ তেনেহ'লে এগৰাকী বিশেষজ্ঞ মনোৰোগ বিশেষজ্ঞৰ কাষ চাপক নিশ্চিতভাৱে উপকৃত হ'ব ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় ছাৰ মই তেজপুৰ বেদেতিৰ পৰা কৈছোঁ বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে ছাৰ মোৰ মানে কি মানে দিনৰ পক্ষতো বা ৰাতিও মানে অলপ ভাগৰ অনুভৱ কৰি থাকোঁ আৰু উশাহটো ল'বলৈ মানে অলপ কষ্ট পাই থাকোঁ ভাগৰ আৰু উশাহ লোৱাত সমস্যা নহয় জানো হয় মই মানে শুব নোৱাৰোঁ বিচনাত মানে শুলে বহুত কষ্ট পাওঁ কষ্ট পায় মানে কিহৰ কাৰণে কষ্ট পায় বিষ নে কিবা চিন্তা আহে একো বিষ চিষ নাই মই মানে শুব নোৱাৰোঁ মানে নৰ্মেল হ'বলৈ বিচাৰোঁ মানে কিন্তু নৰ্মেল হ'ব নোৱাৰোঁ মানে উশাহটো মানে টান খাই খাই আহে চুটি মানে খুব ভাগৰ লাগে এনেকৈ টানি ল'লে অলপ তেতিয়া ভাল পাওঁ মানে উশাহটো লৈ হয় বাইদেউ আচলতে আজি আমি আমাৰ সৈতে যিগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে তেখেত মনোৰোগ বিশেষজ্ঞ চিকিৎসক হৈছে আৰু আমি আজি কি মানসিক ৰোগৰ ওপৰত কথা পাতি আছোঁ যিটো আপুনি সমস্যাৰ কথা কৈছে মই ভাবিছোঁ এইটো চাগে আমাৰ মানসিক ৰোগৰ ভিতৰত নপৰে হয়তো কিবা হাৰ্টজনিত সমস্যা বা তেনেকুৱা হ'ব পাৰে তথাপিতো মই ছাৰক সুধি চাওঁ যদি ছাৰে কিবা পৰামৰ্শ দিয়ে নিশ্চিতভাৱে আমাৰ কাৰণেও ভাল বা আপোনাৰ কাৰণেও ভাল হ'ব ছাৰ তেখেতলোকে যিটো সমস্যাৰ কথা কৈছে এইটো মই ভাবোঁ এইটো মনোৰোগ বিশেষজ্ঞ বা এনেকুৱা ধৰণৰ বা মানসিক ৰোগৰ ভিতৰত নপৰে তথাপিতো আপুনি যদি কিবা পৰামৰ্শ দিব বিচাৰে আপোনাৰ তেখেত ফোন লাইনত আছে নেকি আপুনি লাইনত আছে নহয় হয় হয় ছাৰ আচ্ছা বাইদেউ এনেকুৱা কিবা হয় নেকি মানে অশান্তি লাগি থাকে নহ'লে বুকুৰ ধপধপ কৰি থাকে কি কৰোঁ কি নকৰোঁ কি হ'ব কি নহ'ব তেনেকুৱা চিন্তা আহি থাকে তেনেকুৱা এটা চিন্তা আহি থাকে যেতিয়া তেনেকুৱা আহে তেতিয়াহ'লে উশাহ পোৱা নাই তেনেকুৱা লাগে তেনেকুৱা লাগে হয় অ'কে সেইটো মেইনলি আপোনাৰ এনজাইটি হ'ব পাৰে এনজাইটিৰ কেতিয়া কেতিয়াবা কি হয় হাৰ্টৰ কিছুমান চিম্পটম এনজাইটি চিম্পটম কিছুমান মেচ কৰে যেনেকৈ আপোনাৰ এনজাইটি চিম্পটম হ'ল কি যেতিয়া কিবা চিন্তা মনত আহে তেতিয়াহ'লে বুকুৰ ধপধপ কৰা হাৰ্টবিটটো বাঢ়ি যোৱা তাৰপিছত কি কৰোঁ কি নকৰোঁ কি হ'ব কি নহ'ব তেনেকুৱা মনত আহে ৰেষ্টলেছ লাগি থাকে আৰু যদি বেছি হয় তেতিয়াহ'লে কি হয় মানুহে এক জেগাত বহিব নোৱাৰে বহিলে এনেকুৱা লাগে খোজকাঢ়ি থাকোঁ নেকি মানে ৰেষ্টলেছ লাগি থাকে আপোনাৰ এণ্ড কেতিয়া কেতিয়াবা কি হয় ডিজিনেছ মানে মূৰ ঘূৰাই তেনেকুৱা হ'ব পাৰে নহ'লে বেছি গেছৰ প্ৰব্লেমটো বাঢ়ি যায় যেতিয়া এনজাইটি হয় হাত ভৰি টানি ধৰে ঝিনঝিন কৰে তেনেকুৱা হ'ব পাৰে প্লাছ সেইটো কাৰণে কি হয় আপোনাৰ টোপনি কমি যায় তো তেখেতৰ মষ্টলি এনজাইটি হয় এংজাইটি হ'ব পাৰে আৰু নিশ্চিতভাৱে তেওঁ কিছু মোৰ ফালৰ পৰা মই যদি ক'ব বিচাৰোঁ নিশ্চিতভাৱে তেওঁ প্ৰাণায়াম বা এনেকুৱা য়োগা চিগা কৰিলে মানে কিছু সমস্যা তেখেতৰ সমাধান হ'ব এনজাইটি আপোনাৰ যদি মাইল্ড কেছ আছে এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ এনজাইটি সেইটো হ'ব পাৰে প্লাছ যেতিয়া হাৰ্টৰ প্ৰব্লেম হয় জেনেৰেলি কি হয় আপোনাৰ এটাতো উশাহ ল'বলৈ কষ্ট পায় এণ্ড কেতিয়াবা পেইন হয় বুকুৰ বিষ হয় কিন্তু এইটো বিষটো আপোনাৰ কাৰ্ডিয়েক বিষ হ'লে লেফ্ট চাইডে হাতত দি গৈ থাকে আপোনাৰ
এণ্ড অলপ খোজকাঢ়িলে ভাগৰ লাগি যায় আৰু সেইটো আপোনাৰ হাৰ্টৰ তেনেকুৱা চিমটম হ'ব পাৰে তো যদি কাৰোবাৰ হৈ আছে সেইটো নাভাবিব লাগে কি এনজাইটি হৈছে নেকি চেকআপ কৰিব লাগে যদি হাৰ্টৰ প্ৰব্লেম হয় তেতিয়াহ'লে ট্ৰিটমেণ্ট ল'ব লাগে যদি নাই তেতিয়াহ'লে তো এনজাইটি ট্ৰিটমেণ্ট ল'লে হৈ যায় আৰু হয় হয় বাইদেউ আপুনি নিশ্চয় ছাৰৰ কথাখিনি শুনিলে দুটা আমি ইতিমধ্যে অনুমান কৰিব পাৰোঁ হয়তো আপোনাৰ হাৰ্টৰ কিবা সমস্যা হ'ব পাৰে নহ'লে আপোনাৰ এংজাইটি আৰু যিটো কথা ইতিমধ্যে ছাৰে খুব বিস্তৃতভাৱে বৰ্ণনা কৰিছে গতিকে এগৰাকী হাৰ্টৰ বিশেষজ্ঞ চিকিৎসক আৰু যদি হাৰ্টৰ কোনো ধৰণৰ সমস্যা নাই তেনেহ'লে এংজাইটিটো কিয় হৈছে সেইখিনি আপুনি প্ৰথমতে নিশ্চিত কৰক আৰু তাৰ ওপৰত যদি কাম কৰে নিশ্চিতভাৱে ভাল পাব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ দীপাঞ্জলি কোঁৱৰে হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে দাদা মোৰ আজি 6 মাহমানৰ পৰা হৈছে ৰাতি টোপনি নাহে খুব কমটি আৰু বেয়া চিন্তা আহে মৰা মানুহৰ চিন্তাবিলাক বেছিকৈ আহে টোপনি একেবাৰে নহয় মানে শুবলৈ যিমান চেষ্টা কৰিলেও টোপনি নহয় মৰা মানুহবিলাকৰ কথা আপোনাৰ মনলৈ আহি থাকে বহুত মনলৈ আহি থাকে মানে সেনেকুৱাবিলাক আহি থাকে একদম মানে চিন্তা আহি থাকে টোপনি নাহে চক খাই বহি যাওঁ তেনেকুৱা টোপনি নাহে আপোনাৰ বয়সটো কিমান বাইদেউ মোৰ বয়স 42 মান 42 বাৰু এইটো কিমান দিনৰ পৰা হৈ আছে অসুবিধা আপোনাৰ মানৰ পৰা হৈ আছে মোৰ এইটো কেতিয়াৰ পৰা হৈ আছে চিকিৎসকৰ পৰা এই পৰামৰ্শ লৈছোঁ এইটো কি গোস্বামী হয় ডিব্ৰুগড় তেখেতৰ টেবলেট খাই আছোঁ খালি পুৱা গধূলি তেনেকৈ খাই থকা এতিয়া খালি আৰাম পাইছোঁ যদি টেবলেটটো এৰি দিওঁ মোৰ আকৌ তেনেকুৱা চিন্তা টোপনি নধৰে বাইদেউ একচুৱেলি চাইকেট্ৰি কেনেকুৱা হয় আপোনাৰ যেনেকৈ ট্ৰিটমেণ্ট আপুনি লৈ আছে ট্ৰিটমেণ্ট লৈ থাকিলে ঠিকে থাকিব বাট ট্ৰিটমেণ্ট বাহিৰত কিছুমান প্ৰিকশ্যনছ আপুনি ল'ব লাগিব যেনেকৈ হ'ল কি আপোনাৰ অলপ এক্সাৰচাইজ কৰিব লাগিব এক্সাৰচাইজ মিনছ ৱাকিং হৈ গ'ল মেডিটেশ্যন হৈ গ'ল সেইটো কৰিব পাৰে ছেকেণ্ড হ'ল অলপ নিজকে যিমান পাৰে বিজি ৰাখিব বেছিভাগ মানুহে কি কৰে আইদাৰ অকলে বহি থাকিব নহ'লে যদি ঠিক হৈ গৈছে ভাল পাইছে তেতিয়াহ'লে আকৌ আগৰ নিচিনা অকলে বহি থাকিব কাৰো লগত নিমিলে তেতিয়াহ'লে কি হয় অকলে বহি থাকিলে যি টি চিন্তা মনত আহি থাকে এণ্ড যেতিয়া চিন্তাবিলাক মনত আহি থাকিব আকৌ প্ৰব্লেমটো আৰম্ভ হৈ যাব মেডিচিন বন্ধ কৰাৰ পিছত আকৌ প্ৰব্লেমটো আৰম্ভ হৈ যাব তো যিমান পাৰে নিজকে বিজি ৰাখিব আৰু যদি কিবা চিন্তা আহে নিজৰ মনত দবাই নাৰাখিব সেইটো শ্বেয়াৰ কৰিব মানুহৰ লগত কথা পাতিব যেতিয়া কথাবিলাক আপোনাৰ মনৰ পৰা বাহিৰত ওলাব তেতিয়াহ'লে মনটো ভাল লাগিব আৰু তো সেইকাৰণে অকল যেনেকৈ মই কৈছিলোঁ আগতেও কি অকল মেডিকেশ্যন কমপ্লিট ট্ৰিটমেণ্ট নহয় মেডিচিনৰ বাহিৰত ফেমিলি ছাপৰ্ট নিজেও কিছুমান প্ৰিকশ্যনছো ল'ব লগা হয় চাইকেট্ৰিষ্ট হয় বাইদেউ ইতিমধ্যে ছাৰে কৈছে যিহেতু আপোনাৰ ঔষধ খাই আছে আৰু ঔষধ খাই থাকিলে আপুনি ভাল পায় পৰৱৰ্তী সময়ত ঔষধ খোৱা এৰি দিলে আকৌ আপোনাৰ সেই একেটা সমস্যাই উদ্ভৱ হয় কিন্তু এনেকুৱা কথা যে ছাৰে ইতিমধ্যে ধুনীয়াকৈ কৈছে ঔষধ খাই আছে ঠিক আছে তাৰ সমান্তৰালকৈ নিজাববীয়া কিছু সচেতনতা অৱলম্বন কৰাটো প্ৰয়োজন কাৰণ আপোনাৰ মনত যিবোৰ কথাই আমনি কৰি থাকে যিবোৰ কথা আপোনাৰ মনলৈ বাৰে বাৰে আহি থাকে সেই কথাবিলাক আপুনি আলোচনা কৰক আপুনি যাৰ লগত সেইখিনি কথা আলোচনা কৰিব পাৰে তেখেতৰ লগত আলোচনা কৰক আৰু কথাবিলাক মনতে দবাই নেৰাখি তেনেধৰণে বিশ্বাসী এজন মনে মিলা মানুহ এজনৰ লগত যেতিয়া আলোচনা কৰিব আপোনাৰ মনটো পাতল লাগিব মই ভাবোঁ আপুনি যথেষ্ট আৱেগিক মানুহ গতিকে হেৰাই যোৱা মানুহজনলৈ আপোনাৰ মনত পৰে এইটো স্বাভাৱিক কিছু মানুহৰ ক্ষেত্ৰত হয় কিন্তু তাৰ উপৰিও মেডিটেশ্যনৰ ব্যৱস্থা কৰক পুৱা গধূলি অকণমান সময় আপুনি মেডিটেশ্যন কৰক ঔষধ খাওক সমান্তৰালকৈ মানুহৰ লগত থাকক বিজি থাকক মানুহৰ সমাজপ্ৰিয় হৈ থাকক সমাজৰ লগত বসবাস কৰক নিশ্চিতভাৱে এই সমস্যাবিলাকৰ পৰা আপুনি উপকৃত হ'ব এয়া মোৰ এডভাইচ যি কি নহওক ছাৰ আৰু এটা ফোন আছে মই ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে কোনে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই নগাঁৱৰ পৰা কৈছোঁ হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব হয় মোৰ হাজবেণ্ডৰ বিষয়ে সুধিব বিচাৰিছোঁ তেওঁ চিজোফেনিয়া বেমাৰটো আছে তেওঁলোকৰ এইটো মানে জেনেটিক বেমাৰ হয় আৰু মই চিকিৎসা কৰাই আছোঁ আৰু তেওঁ মানে সেই আৰু অকলশৰে থাকিয়ে ভাল পায় অনবৰতে মনটো কিবা গধুৰকৈ থাকে আৰু কাম বনত মন নাই এলাহ তেনেকুৱা অকল ঔষধতে ভাল হ'ব নে আৰু কিবা কৰিব লাগিব তেখেতৰ বয়সটো কিমান বাইদেউ 55 এই তেখেতৰ সেই সমস্যাটো হৈ আছে বাৰু ঠিক আছে আমি ছাৰৰ পৰা পৰামৰ্শ ল'ম কি কৰিলে ভাল হ'ব কিন্তু আপোনালোকে তেখেতৰ প্ৰতি যিটো দায়িত্ব সেই দায়িত্বখিনি আপোনালোকে ঠিকমতে পালন কৰি আছেনে দায়িত্ব মানে মইতো পুৰা আমাৰ ঘৰত দুজনেই মানুহ গতিকে তেওঁৰ কাৰণে মোৰ বহুত অসুবিধাহে হৈছে কাৰণ ময়ে তেওঁক পুৰা চোৱা চিতা কৰিব লাগে
তাৰ উপৰি মোৰ নিজৰো স্লিপ ডিছ আছে আৰু মোৰ নিজৰ মানে কিছুমান কথা হৈ যাওঁ কাৰণ তেওঁক দেখি দেখিয়ে হৈ যাওঁ যি কি নহওক মই ছাৰৰ কথাখিনি সুধিছোঁ ছাৰ তেখেতৰ যিটো ক'লে তেওঁ অতি স্পষ্টভাৱে কৈছে যে স্কিজোফ্ৰেনিয়াত তেওঁ আক্ৰান্ত হৈ আছে গতিকে কেনেধৰণে ইয়াৰ পৰা পৰিত্ৰাণ পাব অলৰেডি আপোনালোকে চিকিৎসা নিশ্চয় গ্ৰহণ কৰি আছে ইয়াৰ ওপৰত হয় কেইবছৰৰ পৰা তেখেতৰ বেমাৰ হৈ আছে এইটো কেতিয়াৰ পৰা হৈ আছে তাৰমানে তেওঁ আমাৰ বিয়া হোৱা এতিয়া 18 বছৰ হ'ল তেওঁ বোলে বিয়াৰ আগতে এবাৰ হৈছিলে ভাল পাই গ'ল তাৰপিছত বিয়া পাতিলে বিয়াৰ পিছৰ পৰা মই মানে শুনিছোঁ কাণেৰে কিবা শুনি আছোঁ এনেকৈ কয় তাৰপিছত ডক্টৰ তাত লৈ গ'লোঁ সেই একেজনেই ডক্টৰ বিয়াৰ আগতেও তেওঁ তাতে গৈছিলে এতিয়াও তাতেই লৈ যাওঁ তাৰপিছত ৰিজন প্লাছ ঔষধটো দিছে খাই তাৰপিছত মাজতে মানে এই কৰোণাৰ সময়ত ৰিজন প্লাছ খোৱা নাছিলে বেলেগ এজন ডক্টৰৰ তেজপুৰত দেখুৱাইছিলে তেজপুৰত দেখুৱাই ঔষধ খাওঁতে অভাৰড'জ হৈ গ'ল হাত চাত কঁপিবলৈ ধৰিলে তাৰপিছত মই আকৌ যিজন ডক্টৰক এতিয়া দেখুৱাইছোঁ তেখেতৰ ওচৰত লৈ গ'লোঁ পি দাস গুৱাহাটী তেখেতে মানে পেচিটান বুলি এটা টেবলেট দিলে হাত কঁপনিৰ কাৰণে তাৰপিছত টেবলেটটো খালে হাত কঁপনিটো ভাল হয় আকৌ আহি যায় কিন্তু তেওঁ মাত্ৰ এটাই টেবলেট দিছে ৰিজন প্লাছ সেইটো ৰাতি এটা খায় আৰু বাকী মানুহজনে মানে এই বেমাৰৰ কাৰণে চাকৰিয়ে এৰি দিলে তেওঁ DC অফিচৰ কৰ্মচাৰী আছিল এতিয়া চাকৰি 2 বছৰ আগতে এৰি দিলে আৰুতো চাকৰি 5 বছৰ আছেই তেওঁ তাৰপিছত এতিয়া ঘৰতে তেনেকৈ বহি থাকে এলাহ হৈ পেলাই বাইদেউ মেডিচিন ৰেগুলাৰ খায় না তেখেত কি মাজে মাজে গেপ দিয়ে নাই ৰেগুলাৰ এটা টেবলেট ৰিজন প্লাছ ৰাতি খায় একচুৱেলি চিজোফ্ৰেনিয়া কি হয় আপোনাৰ চিজোফ্ৰেনিয়া বেমাৰ কেনেকুৱা আপোনাৰ 20 to 30% চান্স থাকে কি মানুহ একদম নৰ্মেল লাইফটো লিড কৰিব পাৰে বাট 20 to 30% চান্স সেইটোও থাকে কি আপোনাৰ মডাৰেট চিমটম থাকি যায় আপোনাৰ এণ্ড 40 to 60% এনেকুৱা চান্স আছে কি মানুহৰ লাইফটো প্ৰডাক্টিভ লাইফ নহয় আৰু মানে আপোনাৰ ভালকৈ ডিচিজন লোৱা তেনেকুৱা কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত কি হয় যদি এনেকুৱা হয় তেখেত যি কৈ আছে কি ক্ৰনিক বেমাৰ বহুত পুৰণা বেমাৰ হৈ আছে তেতিয়াহ'লে বংশগত বুলিও এটা কথা জেনেটিক্স আছে এটা কি সেইটো এটা ৰিজন আছে প্লাছ বেমাৰটো বহুত পুৰণা হৈ গ'ল তেতিয়াহ'লে মেডিচিনটো খুৱাই থাকিব লাগিব ৰেগুলাৰ খুৱাই থাকিব লাগিব এণ্ড মেডিচিন যদি গেপ দিয়ে আকৌ আৰম্ভ কৰে তেতিয়াহ'লে কি হয় বেমাৰটো কমপ্লিট ভাল হোৱাৰ চান্সটো কমি যায় তো মেডিচিনটো ৰেগুলাৰ খুৱাই থাকিব লাগিব তাৰ বাহিৰত তেখেতৰ ঘৰৰ পৰিয়ালত 2জনে মানুহ তো সেইটো এটা প্ৰব্লেম হৈ আছে কি তেখেতক যিমান এংগেজ কৰিব পাৰে এংগেজ কৰিব পৰা নাই তো সেইটো এটা ফেক্টৰ হৈ আছে তো তেখেতৰ ক্ষেত্ৰতো সেইটোৱে কি মেডিচিন ৰেগুলাৰ খুৱাই থাকক এণ্ড বাকী ডক্টৰ ৰেগুলাৰ চেকআপটো কৰাই থাকিলে হ'ল আৰু ছাৰ এই ডক্টৰৰ চিকিৎসাটো আছে কাউন্সেলিঙৰ কিবা ব্যৱস্থা কৰিলে মানে তেখেতক কি কাউন্সেলিঙত কি হয় আপোনাৰ যদি তেখেতৰ ইনচাইট কেনেকুৱা আছে প্লাছ তেখেতৰ কথাবিলাক বুজা শক্তিতে কিমান আছে তাৰ ওপৰত ডিপেণ্ড কৰে হা যদি ইম্প্ৰুভমেণ্ট অহাৰ পিছত আমি কিছুমান থেৰাপি দিওঁ কিছুমান কাউন্সেলাৰ আমাক কৰে তেতিয়াহ'লে ইম্প্ৰুভমেণ্ট আহি যায় আপোনাৰ হয় হয় বাইদেউ ইতিমধ্যে ছাৰে ক'লে যে আপোনালোকে যি ঔষধ ব্যৱহাৰ কৰি আছে যিগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি গতিকে সেই ঔষধটো আপোনালোকে কণ্টিনিউ কৰক মাজতে ৰখাই নিদিব তেওঁ বোলে 2 দিন ভাল বিহেভিয়াৰ কৰিলে বা 2 দিন ভাল হোৱাৰ পিছতে আপোনালোকে ঔষধটো বন্ধ কৰি দিলে তাৰপিছত আকৌ আৰম্ভ হ'ল তাৰপিছত আকৌ ঔষধ খুৱাইছে এনেকুৱা ধৰণৰ নকৰিব তেওঁক ৰেগুলাৰ আপোনালোকে ঔষধ খুৱাই থাকক আৰু আপোনালোকে অন্ততঃ তেখেতক অলপ সময় দিয়ক তেখেতক অকলখেৰে থাকিবলৈ নিদি ক'ৰবাত যদি ব্যস্ত ৰাখিবলৈ চেষ্টা কৰে তাৰ উপৰিও আচলতে এনেকুৱা ধৰণৰ সমস্যাবিলাকত পৰিয়ালৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পৰিয়ালৰ যদি সেই ভূমিকাত অকণমানো হিনদেৰি হয় তেনেহ'লে অকণমান গুৰুতৰ হৈ যোৱাৰ চান্স অধিক আৰু যি কি নহওক আপোনালোকে যিখিনি চিকিৎসা কৰি আছে সেইখিনি চিকিৎসা কৰি থাকক যদি আপোনালোকে ছাৰক লগ কৰিব বিচাৰে মই অনুষ্ঠানৰ শেষৰ ফালে ছাৰৰ ঠিকনাটো ছাৰৰ পৰা লৈ দিম গতিকে আপোনালোকে ছাৰৰ লগতো এবাৰ কনচাল্ট কৰিব পাৰে পোনপটীয়াকৈ ছাৰৰ সন্মুখত আহি যিহেতু আপোনালোকে গুৱাহাটীলৈ আহিয়ে থাকে গতিকে গুৱাহাটীলৈ আহিলে ছাৰকো এবাৰ দেখা কৰি যাব পাৰে কথাখিনি পাতিলে নিশ্চিতভাৱে উপকৃত হ'ব বুলি মই ভাবোঁ কিন্তু আপোনালোকৰ পৰিয়ালৰ গুৰুত্বটো কিন্তু যথেষ্ট বেছি গতিকে পৰিয়ালে সেইখিনি ক্ষেত্ৰত অৱহেলা নকৰিব হয় ছাৰ অতি চিন্তনীয় বিষয় যে স্কিজোফ্ৰেনিয়া এনেকুৱা এটা বেমাৰ যিটো বেমাৰত বহুত ভাল প্ৰতিভা আমি হেৰুৱাইছোঁ কাৰণ প্ৰতিভা বুলি মই এই কাৰণেই ক'লোঁ যে আজি কিছুদিনৰ আগতে অসমৰ হয়তো আপুনি অসমৰ ইমানখিনি ইনফৰমেশ্যন নাৰাখে যিহেতু আপুনি এগৰাকী বাহিৰৰ তথাপিতো অসমৰ এনেকুৱা এগৰাকী উদীয়মান লেখক আমাৰ মাজৰ পৰা হেৰাই গ'ল এই একমাত্ৰ এনেকুৱা ধৰণৰ সমস্যা থকাৰ কাৰণে আৰু পৰিয়ালৰ পৰা হয়তো কিছু অৱহেলাৰো সন্মুখীন হ'ল যাৰ কাৰণে অৱশেষত তেওঁ মানে এটা চূড়ান্ত
সিদ্ধান্ত ল'লে যি সিদ্ধান্তটোৱে অসমৰ আমাৰ সাহিত্য জগতখনৰ কাৰণে এটা ক্ষতি হ'ল যি কি নহওক ইয়াৰ পৰা মানুহ ওলাই আহিব পৰা বা এনেকুৱা ধৰণৰ মানসিক ৰোগৰ পৰা যাতে হাত সাৰিব পাৰে সেইবোৰ কেনেকুৱা ধৰণৰ হ'ব পৰিয়ালৰ ভূমিকা কি হ'ব এইবিলাক কথা আমি আজি বিস্তাৰে আলোচনা কৰিবলৈ মই চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আৰু এটা ফোন আছে মই ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে ছাৰ মই জানিব বিচাৰিছোঁ মোৰ মানে কথা পাতিলে অলপ বেছিকৈ ৰাগ উঠি যায় কথা ৰাগটো সহ্য কৰিব নোৱাৰি পুনৰবাৰ কওকচোন আপুনি কি বুলি ক'বলৈ মই বহুত বাহিৰৰ পৰা ঘৰত আহিলোঁ ঘৰত অহাৰ পিছত কথাবিলাক কথা পাতি থাকিলে বা মানুহৰ লগত কথা পাতি থাকিলে অকস্মাত ৰাগটো উঠি যায় আপোনাৰ খং উঠি যায় নহয় জানো আপুনি খংটো নিয়ন্ত্ৰণ কৰিব পৰা নাই হয় আপোনাৰ বয়সটো কিমান মোৰ বয়স 34 আপোনাৰ প্ৰফেশ্যনটো কি যদি বেয়া নাপায় মোৰ লোকেশ্যন নলবাৰী কি ক'লে নলবাৰী আপুনি কি কৰে কি ডাঙৰীয়া মই একো নকৰোঁ তথাপিতো ঘূৰি অলপ ৰাজনীতিত লাগোঁ পলিটিকেল ফিল্ডখনত আপুনি জড়িত হৈ আছে নহয় জানো আচ্ছা এই সমস্যাটো আপোনাৰ কেতিয়াৰ পৰা মানুহে কথা ক'লে আপোনাৰ খং উঠা এই সমস্যাটো আপোনাৰ কেতিয়াৰ পৰা হৈ আছে মোটামুটি হৈছে আজি হ'ল আৰু কেইবছৰমান হৈ গ'ল এনেকুৱাকৈ ঘৰত কথা পাতিলেও সহ্য ইমান এটা কৰিব নোৱাৰে আৰু বাহিৰত কথা ক'লেও সহ্য কৰা যায় আৰু অকস্মাত বস্তু দিয়া হৈ যায় বেছি চিন্তা কৰে বেছি ষ্ট্ৰেছ লয় নেকি আপুনি চিন্তাটো কৰা যায় হয় হয় চিন্তাটো কৰা যায় স্যাৰ কি ক'ব এগেইন আপোনাৰ তেখেতৰ এংগাৰ ইছ্যু যোনটো হৈ আছে এংগাৰ ইছ্যু বুলি কৈছে হাতটো উঠি যায় খঙতো তো এংগাৰ ইছ্যু আকৌ ৰিজন আছে কি আপোনাৰ আইদাৰ বেছি এনজাইটি হৈ আছে তেতিয়াহ'লেও খংটো উঠি যায় আউটবাৰ্ষ্ট হয় আৰু এণ্ড ডিপ্ৰেশ্যন যদি আছে মনটো বেয়া লাগি থাকে বেছি চিন্তা কৰাৰ কাৰণে তেতিয়াহ'লে আপোনাৰ এংগাৰ আউটবাৰ্ষ্ট হয় সেইটো কাৰণেও হ'ব পাৰে এণ্ড এংগাৰ বেলেগ ৰিজন তেখেতেতো চিন্তাবিলাক কথা কৈ আছে বাট তাৰ বাহিৰত কিছুমান ৰিজন আছে এডিকশ্যন যেনেকৈ যদি মানুহে এলকহল ভাং নহ'লে ড্ৰাগছ বেছি এডিকশ্যন নিচা জাতীয় বস্তু বেছি লৈ আছে তেতিয়া কি হয় আপোনাৰ মানুহৰ যোনটো কণ্ট্ৰলিং পাৱাৰ নিজৰ ইম'শ্যনছটো কণ্ট্ৰল কৰিব পাৰে খংটো কণ্ট্ৰল কৰিব পাৰে সেইটো কমি যায় হেৰাই যায় আৰু তেতিয়া অলপ খং উঠিলে সৰু কথাত ছাডেন আউটবাৰ্ষ্ট হয় সেইটো মানুহে ৰখাব নোৱাৰে তো সেইটো খং উঠা এটা ৰিজন হয় আপোনাৰ খং যদি বেছি উঠে তেতিয়াহ'লে এনজাইটি এণ্ড ডিপ্ৰেশ্যনৰ কাৰণে হৈ আছে তেতিয়াহ'লে প্ৰফেচনেল হেল্প ল'ব লাগিব ট্ৰিটমেণ্ট ল'ব লাগিব এণ্ড যদি বহুত বেছি খং নাই কেতিয়াবা কি হয় খঙত মানুহে বস্তু ভাঙে মানুহক মাৰে তেনেকুৱা ষ্টেজ আহি পায় আৰু এণ্ড ইভেন চিজ'ফ্ৰেনিয়া হ'লেও চাইক'চিছ হ'লেও আপোনাৰ খংটো উঠে আৰু তো যদি আপোনাৰ খংটো বহুত বেছি নাই বস্তু ভাঙা নাই মানুহক মাৰা নাই এণ্ড এটা গিল্টি ফিল হয় কি নহয় খং উঠিব নালাগিছিলে গম পায় আপোনাৰ খং উঠি আছে তেনেকুৱা ক্ষেত্ৰত কিছুমান এক্সাৰচাইজ আছে ব্ৰিডিং এক্সাৰচাইজ আছে নহ'লে কিছুমান মাইণ্ড কেনেকৈ ডাইভাৰ্ট কৰিব পৰা যায় সেইটো টেকনিক্স আছে সেইটো কৰিলেও খংটো কমাব পৰা যায় এণ্ড যদি খং নকমে তেতিয়াহ'লে প্ৰফেচনেল হেল্প লয় এইটো আপুনি ঠিক কৰিব পাৰে হয় 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 ডাঙৰীয়া ছাৰে কেইবাটাও আপোনাক ৰিজন ইতিমধ্যে উল্লেখ কৰি দিছে যদি এইকেইটা ৰিজনৰ ভিতৰত কোনোবা এটা ৰিজন আপোনাৰ সৈতে মিলিছে তেনেহ'লে আপুনি এগৰাকী মনোৰোগ বিশেষজ্ঞৰ কাষ চাপক অন্যথা আৰু কিছুমান এক্সাৰচাইজৰ কথাও ক'লে নিশ্চিতভাৱে এগৰাকী মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিলে আপোনাক সেই সমস্যাৰ ওপৰত সমাধান দিব তথাপিতো আমি আশা কৰোঁ যে আপুনি খংটো কণ্ট্ৰল কৰিবলৈ কিছু মেডিটেশ্যনৰো সহায় ল'ব পাৰে মেডিটেশ্যনৰ জৰিয়তেও হয়তো কিছু আপুনি পৰিত্ৰাণ পাব গতিকে মই ভাবোঁ এবাৰ আপুনি এগৰাকী মনোৰোগ বিশেষজ্ঞৰ কাষ চাপক বেলেগ মানসিক সমস্যা আপোনাৰ একো হোৱা নাই হয়তো আপোনাৰ টেনশ্যন বেছি হ'ব পাৰে চিন্তা বেছি হ'ব পাৰে হয়তো আপুনি কিবা কাম কৰি আছে যিটো কামত আপুনি সফল হ'ব পৰা নাই যাৰ কাৰণে আপুনি অকণমান ফ্ৰাষ্ট্ৰেটেড হৈ থাকে আৰু তেতিয়া আপোনাৰ সৈতে কোনোবাই কিবা কথা কৈ থাকিলে আপোনাৰ খং উঠে কেতিয়াবা হয় এনেকুৱা আমাৰ হৈ যায় কিন্তু মই ভাবোঁ এগৰাকী মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ আহক কোনো ডাঙৰ সমস্যা নহয় ঠিক হৈ যাব আজি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ ফোনটো কৰাৰ বাবে আৰু এইখিনিতে এটা কথা মই দৰ্শকসকলক জনাই দিওঁ ছাৰে ইতিমধ্যে বহুখিনি কথা আমাক পৰামৰ্শ দি আছে আৰু এই পৰামৰ্শসমূহ প্ৰত্যেকেই নিশ্চিতভাৱে শুনিও আছে কিন্তু এবাৰ শুনাৰ লগে লগে বা চাই থকাৰ লগে লগে হয়তো সকলোখিনি কথা মনত ৰৈ নাযাবও পাৰে কিন্তু আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিন্তু এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে ইউটিউবত উপলব্ধ হয় প্ৰথম খবৰৰ যিটো ইউটিউব চেনেল আছে এই ইউটিউব চেনেলত গৈ পেলানি আপোনালোকে চাব পাৰিব অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে ছাৰৰ পৰামৰ্শখিনি শুনিব পাৰিব যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় ডাঙৰীয়া আমি আপোনাক শুনি আছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে
মই ডিব্ৰুগড় কৈছোঁ। হয় ডাঙৰীয়া, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি আপুনি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতক। আমাৰ কথাখিনি তেতিয়া আপুনি ফোনযোগে শুনিব পাৰিব। হেল্ল'। হয় ডাঙৰীয়া, শুনি আছোঁ, ক'ব। হয় হয় হয়, থেংক ইউ। সমস্যাটো কওক ডাঙৰীয়া। হেল্ল', মোৰ ছোৱালীৰ বয়স 16 বছৰ। হেল্ল'। শুনি আছোঁ ডাঙৰীয়া। কাইণ্ডলি আপুনি টেলিভিশ্যনৰ পৰ্দাৰ পৰা দূৰলৈ আহক। মই সকলোকে কৈছোঁ এই মুহূৰ্তত চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাই দিওঁ যে আপোনালোকে যেতিয়া আমাক টিভিৰ কাষৰ পৰা আমালৈ ফোন কৰিব তেতিয়াহ'লে আপোনালোকে শুনাত অসুবিধা পাব বা আমি শুনিবলৈ অলপ অসুবিধা পাম। অকণমান টিভিৰ পৰা দূৰলৈ আহক, আপুনি আমাৰ ফোনতে আমাৰ কথাখিনি শুনিব পাৰিব। হয় ডাঙৰীয়া, কওক। সংযোগ বিচ্ছিন্ন হৈছে। আমি ক্ষমা কৰিব যে আমি আপোনাৰ ফোনটো গ্ৰহণ কৰিবলৈ অক্ষম হৈছোঁ, কাৰণ আপুনি টেলিভিশ্যনৰ পৰ্দাৰ কাষৰ পৰা আমালৈ ফোন কৰাৰ কাৰণে আমি শুনাত অসুবিধা হৈছে বা আমাৰ কথাখিনি আপোনাৰো শুনাত অসুবিধা হৈছে। যি কি নহওক ছাৰ, আমি যথেষ্টখিনি কথা গম পাইছোঁ। আচলতে এগৰাকী ঘৰত আমি যেতিয়া গম পাইছোঁ যে এই ল'ৰাজন বা এই ছোৱালীজনী বা পৰিয়ালৰ এইগৰাকী সদস্য এনেকুৱা ধৰণৰ অলপ মানসিক কিবা সমস্যাত ভুগিছে, মানসিক সমস্যাৰ সন্মুখীন হৈছে, এই কথাখিনি আমি কেনেধৰণে গম পাম যদি পৰিয়ালৰ কোনোবা এজন সদস্য এনেকুৱা ধৰণৰ সমস্যাত আক্ৰান্ত হ'বলৈ আৰম্ভ কৰে? ডিফাৰেণ্ট ইলনেছ ডিফাৰেণ্ট চিমটম হ'ব। চব বেমাৰৰ চিমটমটো বেলেগ বেলেগ হয়। তথাপিও ডিপ্ৰেশ্যন এনজাইটি কুৱেশ্যনছো বেছি আহি আছে। তো এইটোৰ চিমটম মই যদি ক'বলৈ যাওঁ, ডিপ্ৰেশ্যন মানে কি হয় আপোনাৰ বেছিভাগ ডিপ্ৰেশ্যন। ছাৰ মই এই কথাখিনি আপোনাৰ পৰা সবিস্তাৰে ল'ম, কিন্তু আমি চমু বিৰতি লৈ ল'ব লাগিব। পুনৰবাৰ মই দৰ্শকসকলক জনাই যাওঁ যে আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ। আপোনালোকে মানসিক ৰোগৰ ওপৰত কিবা যদি জানিব বিচাৰিছে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰে। ফোন নম্বৰ স্ক্ৰীণত দি থোৱা আছে। আৰু পুনৰবাৰ মই দৰ্শকক অনুৰোধ জনাম যে আপোনালোকে যেতিয়া আমালৈ ফোন কৰিব টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমালৈ ফোন কৰিব, আমাৰ সৈতে কথা পাতিব। নিশ্চিতভাৱে আপোনাৰ কথাখিনি শুনিবলৈ আমাৰ সুবিধা হ'ব বা আমাৰ কথাখিনিও আপোনাৰ শুনিবলৈ সুবিধা হ'ব। কিছু বিৰতি লৈ লৈছোঁ। চমু বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ। আৰু ষ্টুডিঅ'ত মই জিতেন, মোৰ সৈতে উপস্থিত আছে ডক্টৰ অশোক কুমাৰ। আৰু আমি আজি কিছু মানসিক ৰোগৰ ওপৰত কথা পাতি আছোঁ। বিৰতিলৈ যোৱাৰ পূৰ্বে আমি কথা পাতিছিলোঁ যে এগৰাকী যদি ব্যক্তি মানসিক ৰোগত আক্ৰান্ত হয় তেনেহ'লে আমি পৰিয়ালৰ আন বাকীসকল সদস্যই কেনেকৈ গম পাব, মানে মানসিক ৰোগৰ লক্ষণসমূহনো কি, এই সম্পৰ্কে আমি জানি ল'বলৈ চেষ্টা কৰোঁ। ছাৰ, মই ইতিপূৰ্বে প্ৰশ্নটো আপোনাক উত্থাপন কৰিছিলোঁ। পুনৰবাৰ জনাইছোঁ যে এগৰাকী যদি পৰিয়ালৰ সদস্য মানসিক ৰোগত আক্ৰান্ত হয় তেনেহ'লে তাৰ লক্ষণসমূহ কি হ'ব পাৰে বা আমি কেনেধৰণে গম পাম যে এনেকুৱা এটা সমস্যাত সন্মুখীন হৈছে? আপোনাৰ যদি ডিপ্ৰেশ্যন হৈ আছে কাৰোবাৰ, ডিপ্ৰেশ্যন মষ্ট কমন ইলনেছ হয় যদি চাইকেট্ৰি হিচাপত মই কওঁ। যদি ডিপ্ৰেশ্যন হৈ আছে চিমটম ৱাইজ আমি কি দেখা পাম, প্ৰথমটো ডিপ্ৰেশ্যন ফিমেল মষ্ট কমন হয়, মানে মেলছতকৈ ফিমেলছত বেছি হয়, ডাবল হয়। যদি 10জন মেল ভগী আছে তেতিয়া 20জন ফিমেলৰ সেইটো হোৱাৰ চান্সো থাকে, 2:1 ৰেচিঅ' থাকে। এণ্ড ৰিজনছ আছে ফিমেলছত আপোনাৰ ডিপ্ৰেশ্যন হোৱাটো 1 নম্বৰ হ'ল হৰম'নেল চেঞ্জ, আপোনাৰ ছেকেণ্ড হ'ল চাইল্ড বাৰ্থ, তেতিয়া ডিপ্ৰেশ্যন হ'ব পাৰে। থাৰ্ড হ'ল চাইক'ছ'চিয়েল যোনটো ষ্ট্ৰেছ আছে সেইটো ডিফাৰেণ্ট হয় ফিমেলছ আৰু মেলছৰ কাৰণে। এণ্ড চিমটম ৱাইজ যদি মই ক'বলৈ যাওঁ, ডিপ্ৰেশ্যন 1 নম্বৰ হ'ব কি মনটো বেয়া লাগি থাকে। বেছিভাগ মানুহে কৈ থাকে মনটো বেয়া লাগি আছে, নহ'লে মনত দুখ লাগি আছে। এণ্ড যেতিয়া দুখ লাগে তেতিয়াহ'লে ক্ৰাইং স্পেচ থাকে, মানে কান্দি দিয়ে মানুহবিলাকে, নহ'লে অকলে অকলে বহি কান্দি থাকে। যি কাম কৰি আগতে ভাল লাগিছিলে, যি ইণ্টাৰেষ্ট আছিলে সেইটো ইণ্টাৰেষ্টটো হেৰাই যায়। বহুত মানুহে কয় কি আজিকালি কাম কৰিব ইচ্ছা যোৱা যায়, আগতে ঘৰৰ কাম কৰি নহ'লে কুকিং কৰি ভাল লাগিছিলে, এতিয়া মন নাযায়। তাৰপিছত হয় আপোনাৰ মানুহৰ লগত কথা পাতিব মন নাযায়, মানে কিছুমান কথা যেতিয়া ডিপ্ৰেশ্যন হয় কথা পাতিবলৈ যায়, কিবা কথা কৈ দিলে ইৰিটেশ্যন হৈ যায় না, খিনখিনি এটা ভাৱ আহি যায়, তো ইৰিটেশ্যন বাঢ়ি যায়। নিজকে এনেকুৱা লাগে কি লোনলি ফিল হৈ আছে, হেল্পলেছ ফিল হৈ আছে, হোপলেছ ফিল হৈ আছে। এণ্ড যেতিয়া এক্সট্ৰিম হৈ যায় তেতিয়াহ'লে মানুহে এনেকুৱা কয় কি মৰি যোৱাই ভাল, জীয়াই থকাতকৈ মৰি যোৱাই ভাল, মানে ছুইচাইডেল থটছ নহ'লে ছুইচাইডেল আইডিয়েশ্যন তেনেকুৱা আহি যায়। এণ্ড তাৰপিছত আপোনাৰ অলপ কাম কৰিলে ভাগৰ লাগি যাব, টায়াৰ্ড ফিল হ'ব, টোপনি ইম্পেয়াৰ হ'ব, আইদাৰ টোপনি কম হ'ব, বেছিভাগ টোপনি কম হয়, কিন্তু কিছুমান ক্ষেত্ৰত কি হয় টোপনি লাগাতকৈ বেছি হৈ যায়। এণ্ড তাৰপিছত আপোনাৰ খোৱা বোৱাটো কমি যায়, এপেটাইটটো ডিক্ৰিজ হয়। বাট কিছুমান কেছত কি হয় মানুহে লাগাতকৈ বেছি খায়। কিছুমান মানুহে কয় না আজি মোৰ খাই ভাল লাগে, মানে মনটো বেয়া লাগে তেতিয়া মই খাই দিওঁ। তো কিছুমান মানুহৰ কি হয় লাগাতকৈ বেছি খায়, সেইকাৰণে ৱেইট গেইন হ'ব পাৰে, ৱেইট লছো হ'ব পাৰে। তো সেইটো হ'ল আপোনাৰ ডিপ্ৰেশ্যন চিমটম। কিন্তু যদি চিমটম এনেকুৱা হৈ আছে কি এদিন দুদিনত হৈ আছে তেতিয়াহ'লে আমি ডিপ্ৰেশ্যন নকওঁ, আজি ব্ৰেকআপ হ'ল মোৰ মনটো বেয়া লাগি আছে মোৰ ডিপ্ৰেশ্যন হ'ল, তেনেকুৱা নহয়। এটা টাইম ফ্ৰেম থাকে, যদি চিমটমবিলাক 2 সপ্তাহ নহ'লে 2 সপ্তাহতকৈ বেছি থাকে তেতিয়াহে আমি ডিপ্ৰেশ্যন কওঁ। মানসিক ৰোগৰ কোনোবা এটা লক্ষণ হ'ব পাৰে বুলি ভবা যায়। যি কি নহওক ছাৰ, এটা ফোন আছে, আমি ফোনটো লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে?
মই গোলাঘাটৰ পৰা কৈছো মই হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে ডেইলি ৰাতিপুৱা সময়টিলে হতে চৰ্দি লাগি থাকে খালি কমান চৰ্দি লাগি থাকে চৰ্দি লাগি থাকে নহয় জানো এইটো চৰ্দি আপোনাৰ এলাৰ্জি হৈছে আপুনি ঘনাই ঘনাই হাতখন মুখত লগাই নাথাকিব আৰু ঠাণ্ডা বস্তু ব্যৱহাৰ নকৰিব ফ্ৰিজৰ পানী নাখাব আজি আচলতে বাইদেউ আমি এগৰাকী মানসিক ৰোগৰ বা মনোৰোগ বিশেষজ্ঞহে আমাৰ সৈতে উপস্থিত আছে আমি মানসিক ৰোগৰ ওপৰত কথা পাতি আছো আপোনাৰ যিটো সমস্যা এইটো মানসিক ৰোগৰ ৰিলেটেড নহয় তথাপিতো মই ছাৰক এবাৰ সুধি লৈছো ছাৰ তেখেতৰ কিবা পৰামৰ্শ দিব নেকি চৰ্দি লাগি আছে এজ এ ডক্টৰ সেইটো ক'ব পাৰোঁ জাষ্ট ধৰক প্ৰিকশ্যনছ ল'লে হ'ল ঠাণ্ডা বস্তু কম খালে হ'ল এণ্ড বাৰে বাৰে য'ত ত'ত টাচ কৰি নাকে মুখেদি মানে টাচ নকৰিব হয় হয় বাইদেউ ইতিমধ্যে ছাৰে ক'লে এজ এ ডক্টৰ হিচাপে ছাৰে এটা কথা উল্লেখ কৰিলে আৰু ময়ো ইতিমধ্যে কৈছোৱে যে মানে য'ত ত'ত চুই বাৰে বাৰে মুখত হাতখন লগাই নাথাকিব প্লাছ ফ্ৰিজৰ পানী নাখাব এতিয়া গৰম হৈছে বুলি একদম ঘনাই যদি আপুনি ফ্ৰিজৰ পানী খায় ঠাণ্ডা বস্তু খায় যদি বেছিকৈ ক'ৰবাত ঠাণ্ডা লগায় তেনেহ'লে নিশ্চিতভাৱে থাকিব আৰু এইটো আপোনাৰ চৰ্দি এলাৰ্জি টাইপ প্ৰিকশ্যন ল'লে নিশ্চিতভাৱে ভাল হ'ব যি কি নহওক ছাৰ মই কথা পাতি আছিলোঁ আমি লক্ষণসমূহৰ ওপৰত কথা পাতি আছিলোঁ বৰ্তমান সময়ত এনেকুৱা হয় বহু ক্ষেত্ৰত ল'ৰা ছোৱালীক মই দেখা পাওঁ যে উঠি অহা প্ৰজন্ম বিশেষকৈ ক'ৰবাত তেওঁলোকে বিফল হ'ল মই বিশেষ প্ৰেমৰ কথাতে কৈছোঁ প্ৰেমত কেতিয়াবা তেওঁলোকে ভবামতে নহ'ল আৰু কিবা এটা তৰ্কাতৰ্কি হ'ল বা কিবা এটা হোৱাৰ পিছত লগে লগে দেখা পাওঁ দুই একে হাতত এনেকৈ ব্লেডে ৰেপ মাৰি দিয়ে এনেকুৱা বৰ্তমান বহুত দেখা পোৱা যায় হাতত ব্লেডে ৰেপ মাৰি দিয়ে পৰৱৰ্তী সময়ত কিন্তু কথাৰ প্ৰতি এনেকুৱা ধৰণৰ দুইটাৰ মাজত কিবা কথা এটা ডিছকাছ নিমিলিলে তাৰপিছত এনেকুৱা এটা ডিচিশ্যন লয় এইও কিবা মানসিক ৰোগৰ চিমটমছ হ'ব পাৰে নেকি বেছিভাগ কি হয় আউট অফ ইম্পালছ হয় এইটো ঠিক আছে কাজিয়া লাগিলে এণ্ড আউট অফ ইম্পালছ হাতটো কাটি দিছে নহ'লে কেতিয়াবা এনেকুৱা আমি পেচেণ্টৰ পৰা শুনি পাওঁ এনেকুৱা যদি পেচেণ্ট আহে ভয় খুৱাবৰ কাৰণে হাতটো কাটি দিছোঁ নহ'লে আউট অফ ইম্পালছ তেনেকৈ হ'ব পাৰে যদি আপোনাৰ কিছুমান ক্ষেত্ৰত কি হয় ডিপ্ৰেশ্যনৰ আছে মানে বেছি ডিপ্ৰেশ্যন আছে ঠিক আছে আপোনাৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লগা নাই কিন্তু এনেও ঘৰত কাজিয়া লাগিছে পেৰেণ্টছৰ লগত কাজিয়া লাগিছে নহ'লে কাৰোবাৰ বেলেগৰ লগত কাজিয়া লাগিছে তো আউট অফ এংগাৰ হাতটো কাটি দিয়ে মানে ডিপ্ৰেশ্যন থাকিলে আৰু সেইটো আউট অফ ইম্পালছ হয় আপোনাৰ যদি ডিপ্ৰেশ্যনৰ কাৰণে হৈ আছে তেতিয়াহ'লে এইটো ট্ৰিটমেণ্ট কৰিলে ভাল ইম্প্ৰুভমেণ্ট আহি যায় আচলতে এই প্ৰশ্নটো সোধাৰ কাৰণ আছে মই কাৰণ এটা কম কিন্তু পুনৰ এটা ফোন আহিছে ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই শুৱালকুছিৰ পৰা কৈছোঁ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ ছোৱালীৰ কথাটো জানিব বিচাৰিছোঁ মোৰ ছোৱালীটো তাৰমানে মই শুৱালকুছিৰ পৰা কৈছোঁ শুনি আছোঁ বাইদেউ আপুনি কৈ থাকক আপোনাৰ কথাখিনি কওক মই ছোৱালীটোৰ বিষয়ে শুনিব বিচাৰিছিলোঁ আপোনাৰ ছোৱালীজনী হয় জনাওকচোন সমস্যাটো কি ছোৱালীজনীৰ তাৰমানে সৰুৰ পৰা ঠিকেই আছিল বাকী 12 বছৰত শান্তি দিয়াৰ পিছত ছোৱালীজনীৰ অলপ প্ৰব্লেম হৈছে প্ৰব্লেমটো কি তাইক কিছুমান বেয়া কথা শিকাইছে শিকাৰ পিছত তাই মানে সেই কামবিলাক কৰি কিনি তাইক মানে তাই যেতিয়া মেট্ৰিক দিব গ'ল যাওঁতে তাই মানে ক্লাছতে মাথা ঘূৰে পৰি গ'ল পৰীক্ষা দিব আমি দিব নোৱাৰিলোঁ তাৰপিছত আমি সংগীতা বাইদেউ দেখাইছিলোঁ সংগীতা যেতিয়া জেলত থাকিল তেতিয়া আমাৰ আৰু বহুত অসুবিধা হৈ যোৱাৰ পিছত খং বেছি হয় ৰাগ খং কৰে বা পঢ়া শুনাত একো নিচা নোহোৱা অলপ ঘৰৰ মানুহৰ লগতে সেই কৰে বেলেগত একো নকৰে নকৰাৰ পিছত আৰু তাৰপিছত তেজপুৰত হৈ গ'লো এতিয়া তেজপুৰৰ ঔষধ খাই অলপ ভাল পাইছে তাই কিন্তু পঢ়া শুনা গিলা আৰু সঠিক নহ'ল আৰু হয় সংগীতা দত্তৰ ওচৰত আপোনালোকে চিকিৎসা লৈ আছিলে নহয় জানো চিকিৎসা লৈছিলোঁ আগতে লৈছিলোঁ হয় যি কি নহওক ছাৰ কথাখিনি আপুনি শুনিলেনে বাৰু এবাৰ মোক ক'ব
মানে 12 বছৰ মানৰ পৰা যেতিয়া শান্তি বিয়া হোৱাৰ পিছৰ পৰা ছোৱালীজনী অকণমান চঞ্চল এক কথাৰে চঞ্চল টাইপ হৈ গ'ল আৰু মেট্ৰিক দিয়াৰ সময়তে তেওঁ মাথা ঘূৰাই পৰি গ'ল তাৰপিছৰ পৰা চিকিৎসা কৰি আছিলে ডক্টৰ সংগীতা দত্ত আপুনি গম পাইছে নিশ্চয় কিন্তু বৰ্তমান সময়ত তেওঁৰ পৰা চিকিৎসা ল'ব পৰা নাই অলৰেডিটো তেওঁ জেলত আছে যি কি নহওক বৰ্তমান সময়ত ঘৰৰ মানুহ বাহিৰৰ কথাটো তেওঁ নকলে যে ঘৰৰ মানুহৰ লগত থাকিলে তাই খং উঠি থাকে খিংখিঙীয়া হৈ থাকে কথা বতৰা নুশুনে পঢ়া শুনাত মনোযোগ নিদিয়ে এইখিনি কথা ক'লে আপোনাৰ ডিটেইল হিষ্ট্ৰী লাগিব একচুৱেলি এইটো হিষ্ট্ৰীটো ইমান ডিটেইল মই ক'ব নোৱাৰিম বাট তথাপিও কিন্তু আপোনাৰ আইদাৰ সেইটো হ'ব পাৰে চেম ডিপ্ৰেশ্যন হ'ব পাৰে নহ'লে কি হয় কিবা ষ্ট্ৰেছ মনত চলি আছে সেইটো কাৰণেও নহ'লে কিবা ভয় আৰু পৰীক্ষাৰ ভয় নহ'লে ভালকৈ পঢ়া নাই সেইটো কাৰণে ভয় সেইটো হ'ব পাৰে নহ'লে আপোনাৰ বেছি ডিপ্ৰেশ্যন বেছি ষ্ট্ৰেছৰ কাৰণে কি হয় বস্তুবিলাকটো যোনটো মনত আছে সেইটো বাহিৰত ওলাব পৰা নাই আউট অফ ইম্পালছ আউট অফ এংগাৰ সেইটো তেনেকৈ হৈ আছে নহ'লে যেনেকৈ মূৰ ঘূৰাই পৰি আছে সেইটো কনভাৰ্জন ডিছঅৰ্ডাৰ এটা আমাৰ চাইকেট্ৰিষ্ট হয় সেইটোও হ'ব পাৰে মানে জাষ্ট ফৰ চাইকলজিকেল গেইন জানি বুজি নকৰে বাট লাগাতকৈ বেছি ষ্ট্ৰেছ থাকিলে তেনেকুৱা চিম্পটমবিলাক দেখা পায় অত্যাধিক চঞ্চল হ'লেও এনেকুৱা ধৰণৰ কিবা সমস্যা হ'ব পাৰে নেকি সেইটো আপোনাৰ ডিটেইল হিষ্ট্ৰী লাগিব একচুৱেলি উইদাউট ডিটেইল হিষ্ট্ৰী মানে কি হৈ আছে কথাখিনি অকণমান আৰম্ভণিতে দুই এটা চেণ্টেঞ্চ কৈছিলে যিটোৰ পৰা মোৰ অনুমান হৈছে যে অত্যাধিক চঞ্চল আৰু আমাৰ বৰ্তমান সময়ত অত্যাধিক চঞ্চল বুলি মই এইটো কাৰণে কৈছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক আমি সৰুৰে পৰাই মোবাইলটো দি দিওঁ গতিকে মোবাইলটোত হকে বিহকে ভালো চাই বেয়াও চাই তাৰ পৰাও হয়তো অলপ কিবা এটা হ'ব পাৰে এটা প্ৰব্লেম হৈ আছে আজিকালি যি আমি দেখা পাই আছোঁ এটাতো ঘৰৰ এনভাইৰনমেণ্টটো এইটো বহুত মেটাৰ কৰে ঘৰৰ এনভাইৰনমেণ্ট মানে কেনেকুৱা কিছুমান পেচেণ্ট বাচ্চা আমাৰ লগত আহে খংটো বহুত বেছি এণ্ড ছেকেণ্ড হ'ল কি জিদ মানে সেইটো বস্তু লাগে মানে লাগে থাৰ্ড হ'ল কি আপোনাৰ বাকী মেণ্টেল ইলনেছ ফালৰ পৰা ডিপ্ৰেশ্যন এনজাইটি আছে ৰিজন কি হৈ আছে আইদাৰ ঘৰৰ এনভাইৰনমেণ্টটো বেয়া মানে কি চেন্সত কৈ আছোঁ কি পেৰেণ্টছে কাজিয়া লাগি আছে বেছিকৈ সেইটো কাৰণেও বাচ্চাৰ সন্মুখতে কাজিয়া লাগিলে বাচ্চাৰ ওপৰত ইফেক্ট পৰি আছে ছেকেণ্ড হ'ল কি আপোনাৰ ৱৰ্কিং ক্লাছ পেৰেণ্টছ আছে দুজনে পুৰা দিন বাহিৰতে থাকে কামতে থাকে সেইকাৰণে বাচ্চাক যিমান টাইম দিব লাগে সেইটো টাইম দিব নোৱাৰে সেইটো টাইমত বাচ্চাই কি কৰে আইদাৰ মোবাইল চাই থাকিব টিভি চাই থাকিব নহ'লে বেয়া ফালে গুচি যায় মানে বেয়া লক্ষণ পালে বেয়া ফালে এডিকশ্যন ফালে গুচি যায় নেক্সট হৈ আছে আইদাৰ পেৰেণ্টছে নিচাজাতীয় বস্তু মানে এলকহল নহ'লে ভাং তেনেকৈ লৈ আছে সেইটো কাৰণে পেৰেণ্টছৰ খং বেছি উঠি আছে আহি খংটো বাচ্চাৰ ওপৰত ওলাই আছে তো এইটো এনভাইৰনমেণ্টটো অলপ যদি বেয়া আছে তেতিয়াহ'লে বাচ্চাৰ ওপৰত ইফেক্ট পৰে আৰু সেইটো কাৰণে কি হয় বাচ্চাৰ খং উঠা আৰম্ভ হয় নিচাজাতীয় বস্তু ফালে বাচ্চাই গুচি যায় পঢ়া শুনাত ইমান মন নিদিয়ে এণ্ড যেনেকৈ তেখেত কৈ চঞ্চল তেনেকুৱা চিম্পটম অহাটো আৰম্ভ হৈ যায় হয় হয় বাইদেউ আপোনাৰ ইতিমধ্যে ছাৰে বহুকেইটা কথা ক'লে আপোনাৰ ছোৱালীজনীৰ ওপৰত গতিকে মই ভাবোঁ আমি ইয়াৰ পৰা এটা যিকোনো এটা পৰামৰ্শ দিয়াতকৈও আৰু যিহেতু এগৰাকী চিকিৎসকৰ পৰামৰ্শ আপোনালোকে অলৰেডি গ্ৰহণ কৰি আছিলে কিন্তু মাজতে কিছু অসুবিধা হৈছে বাৰু সেই একো নহয় যদি মই এটা আপোনাক পৰামৰ্শ দিওঁ যদি আপোনালোকে ছাৰক এবাৰ লগ কৰিব বিচাৰে ছাৰো গুৱাহাটীতে বহে নিজৰ ক্লিনিক আছে গতিকে ছাৰৰ সৈতেও আপোনালোকে আহি পেলাই কথা পাতিব পাৰিব ছাৰৰ আৰু গুৱাহাটীৰ যথেষ্ট ওচৰতে গতিকে এবাৰ নিশ্চিতভাৱে ছাৰৰ ওচৰত আহক আৰু সবিশেষ কথাখিনি যেতিয়া জানিব নিশ্চিতভাৱে ইয়াৰ এটা সু পৰামৰ্শ দিব পাৰিব বুলি মোৰ বিশ্বাস যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ আমি কিছু হতাশাৰ কথা পাতিলোঁ স্কিজোফ্ৰেনিয়াৰ ওপৰতো কথা পাতিলোঁ ডিমেনচিয়াৰ ওপৰত অকণমান জানিব বিচাৰিছোঁ আচলতে ডিমেনচিয়াৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ বা কি হ'ব পাৰে ইয়াৰ একচুৱেলি কি হয় আপোনাৰ যদি ডেফিনেশ্যন ৱাইজ যাওঁ প্ৰগ্ৰেছিভ লছ অফ আপোনাৰ কগনিটিভ ফাংচনছ উইদাউট লছ অফ কনচিয়াছনেছ মানে পেচেণ্ট চেন্সত আছে চব বস্তু গম পাই আছে বাট কগনিশ্যন যোনটো মানে ৰিজনিং হৈ গ'ল মানুহে যোনটো কথা পাতে ৰিজনিং দিয়ে লজিক দিয়ে সেইটো বস্তু লাহে লাহে কমা আৰম্ভ হৈ যায় লছ হোৱা আৰম্ভ হৈ যায় তেতিয়া আমি ডিমেনচিয়া ফালে যাওঁ আৰু এণ্ড most common আপনার রিজন ওয়াইজ যদি मैं ডিমেনচিয়া ফালে যাওঁ তো মাল্টিপল রিজনস আছে ডিমেনচিয়া হওয়া রিভার্সিবল ইরিভার্সিবল দুটাই হয় আইদার যোনটো ডিমেনচিয়া প্ৰব্লেম হৈ আছে এইটো বাঢ়ি যাব নহ'লে যদি ট্ৰিটমেণ্ট কৰোঁ আকৌ নৰ্মেল নিচিনা আহি যায় তো ডিফাৰেণ্ট কজ আছে কজ হিচাপত যাওঁ মষ্ট কমন হ'ল এলজাইমাৰ্ছ এইটো ডিজিজ নাম হ'ল তাত আপোনাৰ ডিমেনচিয়া হোৱাৰ চান্স থাকে পাৰ্কিনছন্স তাত ডিমেনচিয়া হোৱাৰ চান্স থাকে এণ্ড যদি আপোনাৰ ভিটামিন ডেফিচিয়েঞ্চি আছে মেইনলি ভিটামিন B12 ফলিক এচিড সেইটো যদি ডেফিচিয়েঞ্চি হৈ আছে তেতিয়া হ'লেও আপোনাৰ ডিমেনচিয়া হোৱাৰ চান্স থাকে থাইৰয়ডৰ প্ৰব্লেম আছে তেতিয়া ডিমেনচিয়া হোৱাৰ চান্স থাকে এণ্ড লাগাতকৈ বেছি এলকহল লৈ আছে এলকহল ইনডিউচ ডিমেনচিয়া এলকহল বেছি লৈ আছে আকৌ ভিটামিন ডেফিচিয়েঞ্চি হ'ব সেইটো কাৰণেও এণ্ড ব্ৰেইন নাৰ্ভছ আছে সেইটো ডেমেজ হোৱা আৰম্ভ হৈ যায় সেইটো কাৰণে ডিমেনচিয়া হ'ব পাৰে
এণ্ড আপোনাৰ যদি কিবা এক্সপ'জাৰ আছে মানে কিছুমান হেভি মেটেলছ এক্সপ'জাৰ আছে সেইটো হ'লেও লেড হৈ গ'ল তেনেকুৱা এক্সপ'জাৰ থাকিলেও ডিমেনচিয়া হ'ব পাৰে ইনফেকশ্যন মানে চিফিলিছ যেনেকৈ হৈ গ'ল সেইটো হ'লেও ডিমেনচিয়া হ'ব পাৰে এটা হ'ল কি আপোনাৰ চিউডো ডিমেনচিয়া মানে ডিমেনচিয়া হয় ডিমেনচিয়া চিমটম থাকে বাট ডিমেনচিয়া নহয় চিউডো ডিমেনচিয়া য'ত ডিপ্ৰেশ্যনত হয় আপোনাৰ তো ডিপ্ৰেশ্যন থাকিলেও চিউডো ডিমেনচিয়া হ'ব পাৰে এণ্ড যদি লেট ষ্টেজ চিজোফ্ৰেনিয়া আছে চিজোফ্ৰেনিয়া থাকিলেও আপোনাৰ ডিমেনচিয়া চিমটমছ আহিব পাৰে তো কিছুমান ৰিজনছ আছে ডিমেনচিয়া হোৱাটো অ'কে বহুত গুৰুত্বপূৰ্ণ কেইটামান কথা আপুনি উল্লেখ কৰিলে যি কি নহওক মই আৰু এটা কথা জানিব বিচাৰিছোঁ এই মুহূৰ্ততে আজিকালি ল'ৰা ছোৱালী এনেকুৱা হয় যে মোৰ বহুত টেনশ্যন হৈ আছে মই আজি বছৰ গালি খালোঁ বা এনেকুৱা ধৰণৰ কামৰ প্ৰেছাৰ মইতো আৰম্ভণিতে এটা কথা কৈছিলোঁ যে আমি এখন প্ৰতিযোগিতামূলক পৃথিৱীত আছোঁ আমাৰ চবফালে কম্পিটিশ্যন চলি আছে আমি অকণমান সকলোতকৈ আগুৱাই যাবলৈ চেষ্টা কৰোঁ আমি হয়তো সামৰ্থ্য আমাৰ সিমানখিনি নাই কিন্তু যিমানখিনি আমি ভাবোঁ আৰু সেই ভাৱনাটোক লৈ আমি এটা সময়ত গৈ ফাৰ্ষ্ট্ৰেটেড হৈ যাওঁ যে যেতিয়া আমি ছাকচেছ হ'ব নোৱাৰোঁ তেতিয়া আমাৰ হতাশা আহে আৰু হতাশা আহিলে আমি কেনেকুৱা হয় যে অকণমান নিচাজাতীয় সামগ্ৰী বা কিবা এটা আমি ল'বলৈ আৰম্ভ কৰোঁ একজব কৰোঁ গতিকে আমি যেতিয়া কেতিয়াবা কিছুমান বাহনা লৈও আমি কৰোঁ যে আজি এনেকুৱা ধৰণৰ অকেজন কিন্তু লাহে লাহে সেই বস্তুটোৱে এটা মানে হেবিটত পৰিণত হয় আৰু ধাৰাবাহিকভাৱে আমি ল'বলৈ আৰম্ভ কৰোঁ তাৰপিছত এটা হয়তো ঘৰখনৰ পৰিৱেশটো বেয়া হ'ব এনেকুৱা ধৰণৰ এই যে আৰম্ভণিটো যে মোৰ আজি বহুত টেনশ্যন হৈছে বুলি মই আজি খাবলৈ ষ্টাৰ্ট কৰিলোঁ কিয় নিচা খালে মানে টেনশ্যন কমি যায় নেকি কিয় হয় আৰু পৰৱৰ্তী সময়ত সেয়ে যে এটা ভয়ংকৰ ৰূপ লয় আচলতে তাৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ ছাৰ আপুনি দুটা কুৱেশ্যন সুধিলে এটা কুৱেশ্যন সুধিলে কি য়াং জেনেৰেশ্যন মানে ইম্পালচিভ হৈ আছে নহ'লে ষ্ট্ৰেছ ল'ব পৰা নাই এণ্ড ছেকেণ্ড কুৱেশ্যন হ'ল কি সেইটো কাৰণে নিচাজাতীয় বস্তু খাই আছে তো প্ৰথম কুৱেশ্যন হ'ল যোনটো য়াং জেনেৰেশ্যন এটা কথা আছিলে এইটো আপোনাৰ আমাৰ জুবিন দায়ে কৈছিলে আগতে মানুহে আড্ডা মাৰিছিলে আড্ডা মানে কি যেনেকৈ গাঁৱত গৈ মানুহে লগ পায় মানে যোনটো য়াং জেনেৰেশ্যন লগ পায় কথা পাতি আছে এণ্ড আউটডোৰ গেম খেলি আছে সেইটো আড্ডা মাৰাটো কমি গৈছে এতিয়া মানুহে কি কৰে চবে নিজৰ কামত বিজি আছে টাইম নাই কাৰো লগত যেতিয়া টাইম পাই আছে তেতিয়াহ'লে আইদাৰ মোবাইল চাই আছে বেছিভাগ ইনষ্টাগ্ৰাম ফেচবুক সেইটো চব চলি আছে তো ডিজিটেল মানে তাত বিজি হৈ গৈছে বেছিকৈ তো আড্ডা মাৰাটো কমি গ'ল প্ৰথম আড্ডা মাৰা কমাৰ কাৰণে কি হ'ল মানুহৰ যোনটো এটা ষ্ট্ৰেছ আছে যোনটো চিন্তা কৰি আছে সেইটো নিজৰ মনতে ঘূৰি আছে য'ত এটা আগতে আউটলেট আছিলে কি কথা পাতিলে মনৰ পৰা কথা ওলাই গ'ল সেইটো বস্তুটো নাইকিয়া তো ক'বলৈ গ'লে আড্ডা মাৰাটো নাইকিয়া হৈ গৈছে এতিয়া কমি গৈছে একদম তো এণ্ড চিটি লাইফ কেনেকুৱা হৈ আছে 9 to 5 জব 9 to 6 জব এণ্ড তাৰ ওপৰত প্ৰাইভেট মানে অফিচ প্ৰেছাৰ বেছি সেইটো কাৰণে এটা কেপাচিটি যোনটো মানুহ আছিলে খংটো কণ্ট্ৰল কৰা সেইটো লাহে লাহে কমি গৈ আছে তো ছাডেন আউটবাষ্ট হয় ছেকেণ্ড হ'ল কি নিচাজাতীয় বস্তু খালে কি হয় আপোনাৰ যেনেকৈ এলকহল এইটো ডিপ্ৰেছিং ইফেক্ট থাকে মানে মাইণ্ডটো ডিপ্ৰেছ কৰিলে কি হয় ছাপ্ৰেছ কৰিলে কি হয় যি চিন্তাবিলাক মনত আহি আছে ইমান চিন্তা নাহে সেইকাৰণে মানুহে কি কৰে নিচাজাতীয় বস্তু ল'লে যেনেকৈ এলকহল হৈ গ'ল স্মকিং হ'ল আৰু সেইটো চব বস্তুবিলাক আমাৰ ব্ৰেইনত কিছুমান হৰম'নছ ৰিলিজ কৰে তেতিয়াহ'লে মাইণ্ডটো ৰিলেক্স হয় কিন্তু যদি আমি লং টাৰ্ম যাওঁ যেতিয়া শ্বৰ্ট টাৰ্ম ইফেক্ট কি হ'ব সেইটো খালে মাইণ্ডটো ইমান বেছি এক্টিভ হোৱা নাই মনটো ভাল লাগিব মানে চিন্তাবিলাক অহা নাই যেতিয়া ইফেক্ট যাব লাগাতকৈ বেছি চিন্তা হ'ব জাষ্ট লাইক স্প্ৰিং যদি স্প্ৰিং মই প্ৰেছ কৰি দিওঁ কি হ'ব স্প্ৰিংটো প্ৰেছ হৈ যাব না যেতিয়া প্ৰেছাৰটো আঁতৰাই দিম স্প্ৰিংটো বাউন্স কৰিব সেইটো তেনেকুৱা তো স্প্ৰিং হ'ল চিন্তা প্ৰেছাৰ হ'ল এলকহল যেতিয়া এলকহল ইফেক্ট যাব প্ৰেছাৰটো বেছি কৰি যাব সেইটো এটা প্ৰব্লেম হৈ আছে সেইকাৰণে য়াং জেনেৰেশ্যন আপোনাৰ নিচাজাতীয় বস্তু ফালে বেছি গৈ আছে এণ্ড ডিজিটেল মানে মোবাইলত বেছি সোমাই আছে আড্ডা মাৰাটো কমি গৈ আছে প্ৰব্লেম সেইকাৰণে ইভেন আপোনাৰ এতিয়া কি হৈ আছে 20 ইয়াৰ্ছ তলত মানে টিনেজ গ্ৰুপত ডিপ্ৰেশ্যনটো বাঢ়ি গৈ আছে ৰিজন হৈ আছে যিমান টাইম পেৰেণ্টছে দিব লাগে পেৰেণ্টছ দিব পৰা নাই সেইটো মই পেৰেণ্টছক দোষ দিব নোৱাৰোঁ চবে মানে ৱৰ্কিং ক্লাছ কৰিবই লাগিব বাট পেৰেণ্টছে টাইম দিব পৰা নাই ছেকেণ্ড আপোনাৰ মোবাইল ইজিলি এভেইলেবল আছে চব বস্তু মোবাইলত চাব পাৰে এণ্ড এক্সপ'জাৰ মানে বেছি হৈ গৈছে লাগাতকৈ বেছি এক্সপ'জাৰ হৈ গৈছে যি বস্তু চাব নালাগে যি বয়সত সেইটো বস্তু মানুহে চাই আছে এতিয়া থাৰ্ড হৈ গ'ল আপোনাৰ নিচাজাতীয় বস্তু তো সেইটো চব লৈ এনজাইটি এণ্ড ডিপ্ৰেশ্যন 20 ইয়াৰ্ছ তলত মানে টিনেজ গ্ৰুপত বহুত বেছি বাঢ়ি গৈছে আচলতে বহুত চিন্তনীয় কথা আৰু ছাৰে খুব ধুনীয়াকৈ বুজাই দিলে আচলতে আমাৰ কেতিয়াবা
চিন্তা হৈছে বুলি আমি এলকহলেই লওঁ বা স্মকিঙে নকৰোঁ কিয় হয় সাময়িকভাৱে আমি হয়তো আমাক সেইখিনিৰ পৰা মুক্ত হ'ম কিন্তু যেতিয়া আমাৰ সেয়া হেবিটলৈ পৰিণত হ'ব পৰৱৰ্তী সময়ত কিন্তু সেয়াই এটা ডাঙৰ সমস্যা হৈ আমাৰ কাৰণে থিয় দিব আৰু আমাৰ বৰ্তমানৰ যি লাইফষ্টাইল আমাৰ যি জীৱনশৈলী এই জীৱনশৈলীও যথেষ্ট আমাক এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন হতাশা এইবিলাকত আমাক প্ৰভাৱিত কৰিছে গতিকে এই মুহূৰ্তত মই আৰু এটা কথা ছাৰৰ পৰা জানিব বিচাৰোঁ যে যদি পৰিয়ালত এনেকুৱা এগৰাকী ব্যক্তি থাকে তেনেহ'লে পৰিয়ালৰ সদস্যসকলৰ কি দায়িত্ব হোৱা উচিত ছাৰ যদি কিবা সাইকিয়াট্ৰি ইলনেছ হৈ আছে বাচ্চাৰ হ'ল নহ'লে ইয়াং জেনেৰেশ্যন হ'ল তেতিয়াহ'লে ফেমিলি সাপোর্ট সিস্টেম সেইটো বহুত ইম্পর্টেন্ট হৈ যায় যদি সাপোর্ট সিস্টেম নাপায় ভালকে তেতিয়াহ'লে বেমাৰটো আগতে কৈছোঁ ভাল হ'বলৈ বহুত টাইম লাগে নহ'লে ভাল নহ'বও পাৰে যদি এটা বাচ্চা আছে ডিপ্ৰেশ্যন হৈ আছে ডিপ্ৰেশ্যন হোৱাৰ পিছত যদি পেৰেণ্টছে এনেকৈ কয় কি তুমি জানি বুজি কৰি আছা যি হৈ আছে আমি দেখি আছোঁ মানে শুনি আছোঁ তুমি জানি বুজি এইটো কৰি আছা কি তোমাক পঢ়িব নালাগে তুমি জানি বুজি কৰি আছা কি তুমি এইটো কাম কৰিবলৈ বাচি যোৱা যদি এনেকৈ বস্তু শুনা পাব তেতিয়াহ'লে প্ৰব্লেমটো আৰু বাঢ়ি যাব ফাৰ্ষ্ট এণ্ড ছেকেণ্ড হ'ল কি যদি সাপোর্ট সিস্টেম নাপায় মানে এটা রিলেশন যোনটো পেৰেণ্টছ আৰু বাচ্চা মাজত হ'ব লাগে বা কেনেকুৱা ৰিলেশ্যন হ'ব লাগে এজ এ ফ্ৰেণ্ড এতিয়াতো এনেও ফ্ৰেণ্ডশ্বিপ মানুহৰ বহুত কমি গৈছে আগৰ নিচিনা ফ্ৰেণ্ডছ নাই এবাৰ যি স্কুল গ'ল স্কুলৰ পৰা ঘৰ আহিলে ঘৰৰ পৰা টিউশ্যন গ'ল আকৌ ঘৰ আহিলে কথা পাতিবলৈ টাইমেই নাই ফ্ৰেণ্ডছ নাই ক'বলৈ তো যি টাইম পাই আছে পেৰেণ্টছ নিজৰ বাচ্চাৰ লগত সেইটো ৰিলেশ্যনশ্বিপ এজ এ ফ্ৰেণ্ড বনাব লাগিব মানে ইমান স্মুথ কৰিব লাগিব বাচ্চা নিজৰ কথা নিজৰ পেৰেণ্টছক ক'ব পাৰে সেইটো ভয়ত থাকিব নালাগে কি হয় যদি মই সেইটো কথা মই দেউতাক কম দেউতাক খং উঠিব নেকি দেউতা মোক গালি দিব নেকি যদি সেইটো ভয় এটা আছে তেতিয়াহ'লে বাচ্চাই নিজৰ কথা শ্বেয়াৰ নকৰিব আৰু যদি শ্বেয়াৰ নকৰিব আল্টিমেটলি প্ৰব্লেম বাঢ়িব এণ্ড তো কথা কি ক'ব বিচাৰিছোঁ কি পেৰেণ্ট যোনটো ৰিলেশ্যন পেৰেণ্ট আৰু বাচ্চা আছে এজ এ ফ্ৰেণ্ড হ'ব লাগিব যেনেকৈ বাচ্চাই নিজৰ কথা ধুনীয়াকৈ শ্বেয়াৰ কৰিব পাৰে সেইটো নহয় কি বাচ্চাই যদি কিবা কথা শ্বেয়াৰ কৰি আছে আপুনি শুনি লৈছে নহয় আপুনি ৰেছপন্স দিব লাগিব বাচ্চাক বুজাব লাগিব সেইটো মই কোৱা নাই এজ এ প্ৰফেশ্যনেল আপুনি বুজাব পাৰে না সেইকাৰণে নবুজাব সেইটো কথা কিহৰ কাৰণে কৈছে ৰিচেণ্টলি এজন পেচেণ্ট আহিছে বাচ্চাই কৈছে কি যেতিয়া মই পেৰেণ্টছক কথা ক'ম পেৰেণ্টছে মোক যেনেকৈ মই বিচাৰোঁ এনেকৈ বুজাব নোৱাৰিব ঠিক আছে এনেকুৱা নহয় কি প্ৰফেশ্যনেলি বুজাব পাৰিছে একো নাই কিন্তু পেৰেণ্টছে কথা শুনিব লাগিব এণ্ড যি সিহঁতৰ কেপাচিটিত আছে তেনেকুৱা বস্তুবিলাকতো বুজাব লাগিব যদি এনেকুৱা দেখা পাই আছে কি বাচ্চা ছেটিছফাইড হোৱা নাই কোৱেশ্যন তেতিয়াহ'লে প্ৰফেশ্যনেল হেল্প ল'ব পাৰে তাত লৈ যাব পাৰে তেতিয়া শিকাব পাৰে এণ্ড এটা বস্তু আৰু বেছি বাঢ়ি গৈছে কম্পেৰিজন আপোনাৰ পেৰেণ্টছে নিজৰ বাচ্চাক কাষৰ বাচ্চা কি কৰি আছে কাষৰ বাচ্চাই কিমান মাৰ্কছ আনি আছে কাষৰ বাচ্চাই নিজৰ ফিল্ডত কি কৰি আছে সেইটো কম্পেৰিজনটো বহুত বাঢ়ি গৈছে কম্পেয়াৰ কৰাৰ কাৰণে কি হৈ আছে বাচ্চাৰ এটা ফ্ৰাষ্ট্ৰেশ্যন হৈ আছে মই এইটো মানে এটা মনত এইটো আহি যায় কি মই যি মোৰ মা দেউতাই এটা লেভেল ছেট কৰি দিছে মই এচিভ কৰিব পাৰিম কি নোৱাৰিম আল্টিমেটলি কি হয় যেতিয়া সেইটো এটা ডাউট আহি যায় নিজৰ ওপৰত সেইটো বস্তু এচিভ কৰিব নোৱাৰে যেতিয়া এচিভ কৰিব নোৱাৰে তেতিয়াহ'লে ডিপ্ৰেশ্যন হৈ যায় খুব ভাল লাগিলে কথাখিনি আচলতে বহুত ইম্পৰ্টেণ্ট বহুত গুৰুত্বপূৰ্ণ কথা আজি ছাৰে আমাক উল্লেখ কৰিলে ছাৰ একদম মই শ্বৰ্টকৈ আপোনাক শেষৰটো প্ৰশ্ন সুধিছোঁ যদি আমাৰ চাই থকা কোনো দৰ্শকে আপোনাৰ সৈতে যোগাযোগ কৰিব বিচাৰে আপোনাৰ ঠিকনাটো এবাৰ কৈ দিলে মই অপটিমাছ ক্লিনিক আছে 6 মাইল জয়ানগৰ ৰাস্তাত GNRC হস্পিটেল কাষতে তাতে বহোঁ হয় থেংক ইউ ছাৰ এঘণ্টা আমাক সময় দিলে আৰু ইমানখিনি গুৰুত্বপূৰ্ণ কথা আমাৰ সৈতে আলোচনা কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আপোনাক পুনৰ লগ পাম থেংক ইউ হয় আৰু এয়া আছিল মনোৰোগ বিশেষজ্ঞ ডক্টৰ অশোক কুমাৰ আমি যথেষ্টকেইটা গুৰুত্বপূৰ্ণ কথা পাতিলোঁ আৰু সকলোকে মই এটাই এডভাইচ দিওঁ যে পূৰ্বে আমি যেনেধৰণৰ এটা জীৱনশৈলী কটাইছিলোঁ বন্ধু বান্ধৱৰ সৈতে খেলা ধূলা কৰি পঢ়া শুনাৰ ইমান ষ্ট্ৰেছ নাছিলে আমি তথাপিতো পঢ়া শুনা কৰি গৈ আছিলোঁ সকলোৱে ভাল ৰিজাল্ট কৰিছিল ভাল ধৰণে কিন্তু বৰ্তমান সময়ত যথেষ্ট প্ৰেছাৰ বাঢ়ি গৈছে ফ্ৰেণ্ড চাৰ্কুল কমি গৈছে আমি মোবাইলত ব্যস্ত হৈ থাকিবলৈ আৰম্ভ কৰিছোঁ কিন্তু এই সমস্যা বস্তুবিলাকে এভেইলেবল যিমানে বৃদ্ধি হৈ গৈছে আমাৰ সিমানে আমাৰ সমস্যাও নিশ্চিতভাৱে বৃদ্ধি হৈছে গতিকে সকলোকে এটা কওঁ যে সুস্থ এটা জীৱনশৈলী গঢ়িবলৈ চেষ্টা কৰক আৰু সকলোৱে সুন্দৰভাৱে ভাল মনৰ মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰক পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমালৈ ফোন কৰিলে তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী শুকুৰবাৰে পুনৰ আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ